Stop complaining, start creating. মেটেকা ব্ৰিটিছে আনিছিল অসমলৈ। অসমলৈ ন ভাৰতলৈ। সঁচাকে নেকি? সঁচাকে। মেটেকাটো আমাৰ থলুৱা নহয় নেকি? মেটেকা আমাৰ থলুৱা নহয়। শগুন নাইকিয়াই হৈ গ'ল। মানে পোৱা নাযায় মানে নাইয়ে শগুন। মই জংগলৰ মানুহ, মই জংগলত এক্সিষ্ট কৰোঁ। মোৰ তাৰ সেইটোৱে ঠিকনা। প্ৰাকৃতিক পৰিৱেশত গৈ তাতে চৰাইটো দেখাব চেষ্টা কৰোঁ। কুকুৰ শিয়াল মাৰিবলৈ মৰাশৰ ওপৰত পয়জন দি দিয়ে। আপোনাৰ আজি 4 বছৰমান আগৰ কথা আপোনাৰ ছয়গাঁও ফালে 100টা শগুন একেলগে মৰিছিলে। তাৰ ফলত এতিয়া ৰেবিজ বাঢ়ি গৈছে। আপুনি ৰেবিজ কেছেছ শুনিছে ন বাঢ়িছে বুলি ৰেবিজত মানুহ মৰা বাঢ়িছে তো ৰেবিজ বাঢ়িছে কিয় কুকুৰে মৰাহবিলাক খায় তো সেই মৰাহবিলাকৰ পৰা বীজাণুবিলাক আহে শগুনৰ গাত বীজাণু কিয় নাযায় শগুনৰ যিটো ইণ্টাৰনেল ছিষ্টেম আমি কওঁ আমাৰ পেটত এচিড আছে শগুনৰ পেটৰ এচিডটো আমাৰ এচিডতকৈ 4 গুণমান বেছি ষ্ট্ৰং মোৰ ছাবজেক্টটো অলপ দীঘলীয়া নামটো এনিমেল ইক'লজি ৱাইল্ড লাইফ বায়'লজি আপুনি থলুৱা মাছ চাওকচোন প্ৰায়ে নোহোৱা হৈছে আপুনি যিখিনি মাছ আমি আজি পুঠি চুঠিবিলাক খাই আছোঁ সেই মাছ কিন্তু ফিচাৰীত কৰি আছে কাৰণে খাবলৈ পাই আছোঁ আমি টিভিয়ে হুৱেল বহুতে দেখিছোঁ তিমি মাছ হয় তিমি মাছ এটাই যেতিয়া পানীত তাৰ ফিনখন ফিচাখন খুব জোৰেৰে মাৰি দিয়ে দেখিছেনে আপুনি এই ভিডিঅ'টো প্ৰায় কমন ভিডিঅ' তো সেইটো তিমি মাছটোৱে কিয় কৰে কিছুমান ভিডিঅ' দেখিব মানে শুকাই যোৱা মাছ এটাৰ ওপৰত পানী ঢালি দিয়ে সি আকৌ মানে জীৱিত হৈ যায় দীঘলী পুখুৰীত যাওক দীঘলী পুখুৰীৰ কাষত যদি আপুনি দেখিছে যে কাছই যদি ৰ'দ পোৱাই আছে তাৰ মূৰৰ ওচৰত যদি ৰঙা লাইন এটা দেখিছে গম পাব সেইটো ৰেডিয়েট স্লাইডাৰ চ' ঘৰ চিৰিকা মতা মাইকী আকৌ বেলেগ আৰু বন চিৰিকা মতা মাইকী দেখা থাকে এক্টিভিটিতে আমি প্ৰত্যেকটো যি কৰ্ম কৰি আছোঁ প্ৰত্যেকটো কামতে আমি প্ৰকৃতি সংৰক্ষণৰ কথা পাতিব পাৰোঁ প্ৰকৃতি সংৰক্ষণ কৰিব পাৰোঁ নমস্কাৰ আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আজি হৈছে বিশ্ব বন্যপ্ৰাণী সংৰক্ষণ দিৱস ৱাইল্ড লাইফ কনজাৰভেশ্যন ডে 4 ডিচেম্বৰ দিনটোত উদযাপন কৰা হয় আৰু আজিৰ এই দিনটোত বিশেষভাৱে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বন্যপ্ৰাণী বিশেষজ্ঞ ৱাইল্ড লাইফ বায়'লজিষ্ট ডক্টৰ নীলোৎপল মহন্ত নীলোৎপল স্বাগতম জনাইছোঁ ধন্যবাদ দাদা আৰু এটা কথা ঠিক মানে আমি পুনৰ এটা কথা মই ক'ব লাগিব কেতিয়াবা কি হয় আনুষ্ঠানিকভাৱে কথা পাতিবলৈ গ'লে আমি সদায় ইজনে সিজনক সাধাৰণতে কি হয় আপুনি বুলি সম্বোধন কৰিবলগীয়া হয় আত্মীয় হ'লেও এতিয়া তোমাৰ লগত যিহেতু মোৰ সুদীৰ্ঘকালৰ বন্ধুত্ব ভাইটি কলেজত পঢ়ি থকাৰ পৰা পাইছোঁ গতিকে আপুনি নকৈ তুমি বুলি ক'ম মোক আপুনি তই বুলি ক'লেহে মই বেছি ভাল পাম সেইটো আপোনাৰ পৰা মই সাধাৰণতে শুনা শব্দ এটা আগৰ পৰা যিহেতু তই বুলি কোৱা কিন্তু এইটোত আনুষ্ঠানিকতাৰ কাৰণে তই লৈ নগৈ তুমিতে থাকিম আজি বিশ্ব বন্যপ্ৰাণী দিৱস তোমাৰ কাম তুমি এগৰাকী বায়'লজিষ্ট বন্যপ্ৰাণী বিশেষজ্ঞ PhD কৰিছা তাৰ ওপৰত অতি শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত তুমি ট্ৰেণ্ডিঙত আছা খুব সুন্দৰ কণ্টেণ্টৰ কাৰণে সাধাৰণতে কি হয় অসমত এতিয়া কণ্টেণ্ট ক্ৰিয়েটৰ অভাৱ নাই কিন্তু উৎকৃষ্ট আৰু খুব মানে ভাল কণ্টেণ্টৰ কিন্তু অভাৱ পৰিলক্ষিত হয় তাৰ মাজতে তুমি তোমাৰ বন্যপ্ৰাণী কামৰ সংৰক্ষণৰ তুমি ভিজুৱেলাইজ কৰি মানে ফটোগ্ৰাফি কৰি যি ধৰণে মানুহৰ মাজলৈ লৈ গৈছা খুব সুন্দৰ এটা কাম গতিকে তাৰ কাৰণে বহুত অভিনন্দন লগতে ধন্যবাদ দিছোঁ মানুহক ভাল বস্তু এটা দিছা কি ক'বা এই প্ৰসংগত পোনপ্ৰথমে মই আপোনাৰ লগতে মোৰ সকলো দৰ্শক যোনে চাই মোৰ কণ্টেণ্টবিলাক সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে চোৱাৰ বাবেহে মোৰ কণ্টেণ্ট ট্ৰেণ্ডিঙত আহিছে প্ৰথম কথা তেওঁলোকক মনৰ পৰা ভিতৰৰ পৰা এটা মই ধন্যবাদ জনাইছোঁ তাৰ লগতে এই যিটো মোৰ যাত্ৰা মানে কণ্টেণ্ট বনোৱাৰ যাত্ৰাটো হয়তো চাগে আজি মই 3 বছৰমান আগতেও ভাবিছিলোঁ কৰিছিলোঁ সৰুকৈ মানে ষ্টুডিঅ' ছেটআপ টাইপ ঘৰৰ ভিতৰতে বনাই ব্লু স্ক্ৰীণ লগাই কিন্তু তেতিয়া মোৰ ধৰক কণ্টেণ্টখিনি ইমান বেছি যোৱা নাছিলে মানুহৰ মাজলৈ কিন্তু যেতিয়া মই প্ৰাকৃতিক পৰিৱেশত গৈ তাতে চৰাইটো দেখাব চেষ্টা কৰোঁ বা জন্তু এটা দেখাব চেষ্টা কৰোঁ কথা এটা ক'বলৈ চেষ্টা কৰোঁ মানুহে সেইটো বেছিকৈ ভাল পোৱা হৈছে আৰু সেইবাবে মানুহে চোৱাও হৈছে এতিয়া আপুনি যিটো ক'লে কথাটো যে অসমত কণ্টেণ্ট ক্ৰিয়েটৰৰ অভাৱ নাই মই ভাবোঁ যে কণ্টেণ্ট কিন্তু আমি ফেচবুকটো স্ক্ৰল কৰিলে খুব কম পাওঁ এই কমপ্লেইনটো একচুৱেলি আপোনাৰ লগতে বহুত মানুহে কমপ্লেইনটো দিয়ে ইনফেক্ট ময়ো সেই কমপ্লেইনটো দিয়াৰ ভিতৰৰ এজন আছিলোঁ আৰু মই বহুতৰ পৰা শুনো যে আজিকালি ফেচবুকটো দেখোন সৰু ল'ৰা ছোৱালীৰ আগত চাবই নোৱাৰি এতিয়া কথাটো হ'ল আমি কমপ্লেইন কিমান দিম মই ভাবিলোঁ ষ্টপ কমপ্লেইনিং এণ্ড ষ্টাৰ্ট ক্ৰিয়েটিং যদি মোৰ ওচৰত নলেজ আছে মোৰ ওচৰত যদি ভাল লাগিলে আকৌ এবাৰ ষ্টপ কমপ্লেইনিং ষ্টাৰ্ট ক্ৰিয়েটিং তো যদি কনজিউমাৰ আমাৰ হাতত বহুত আছে যোনে কণ্টেণ্ট চাব তো তেওঁলোকক আমি কি দি আছোঁ সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে এতিয়া ধৰক কোনোবা এজন মানুহে হেল্ল' গাইজ মই আজি ভাত খাইছোঁ বুলি যিজন মানুহে দেখাই আছে তেওঁ কিন্তু খেতি কৰিব জানিব পাৰে তেওঁ হয়তো ধানৰ বীজ এটা কেনেকৈ সিঁচিব লাগে সেইটো জানে তেওঁ সেইটো দেখুৱালে কিজানি সমাজৰ বেছি ভাল হ'ব মই ভাবোঁ তো জ্ঞান সকলোৰে ওচৰতে আছে জ্ঞান সকলোৰে ওচৰতে কিবা না কিবা এটা ক্ষেত্ৰত তেওঁ পটুতা আছে তেওঁ জানে সেইটো বস্তু তেওঁ সেইটো বস্তু দেখাব পাৰে সমাজৰ অকণমান ভাল হ'ব আৰু আহিব লগা আমাৰ উঠি অহা চাম মই আজি এটা বিৰাট আপোনাক সুন্দৰ কথা এটা কওঁ আজি 4-5 দিনৰ আগৰ কথা হ'ব এজন মোৰ ছিনিয়ৰ দাদা এজনে মোক কৈছে যে নীলোৎপল মোৰ
সৰু ল'ৰাটো 7 বছৰীয়া তেওঁ তোমাৰ কণ্টেণ্ট চাই খুব ভাল পায় 7 বছৰীয়া ভাল লগা কথা তাৰ দ্বিতীয় আৰু এটা কথা হ'ল কালি মই যেতিয়া ৰায়মনা নেশ্যনেল পাৰ্ক পৰহিৰ দিনা ৰায়মনা নেশ্যনেল পাৰ্কৰ পৰা ঘূৰি আহি আছিলোঁ বাটতে এটা ফোন আহিলে এজন বন্ধুৰ তেওঁৰ মাকে ফোনটো কাঢ়ি লৈ পেলাই তেওঁ বন্ধুৱে মোৰ লগত এনেই কথা পাতি আছিলে আৰু বন্ধুজন তাৰমানে মোৰ বন্ধুৰো বন্ধু তো সেইটো কাৰণে মানে মোৰ লগত ডাইৰেক্ট চিনাকিও নহয় তো তেওঁৰ মাকে ফোনটো কাঢ়ি লৈ পেলাই মোক ক'লে তেওঁৰ বয়স এতিয়া হয়তো 60 ওচৰা ওচৰি তেওঁ মোক ফোন কৰি ক'লে ইমান মৰমত ক'লে বাবা তোমাক মই এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছোঁ একচেপ্ট কৰিবা কিন্তু তোমাৰ কণ্টেণ্ট চাই মই খুব ভাল পাওঁ এতিয়া কথাটো হ'ল 7 বছৰীয়া এজন শিশু আৰু 60 বছৰীয়া এগৰাকী মহিলা চ' মই যে সেই সকলোকে চুব পাৰিছোঁ সেইটো মোৰ কাৰণে এটা খুব আনন্দৰ বিষয় আৰু সকলোৱে যে আঁকোৱালি লৈছে মই মোৰ মনৰ পৰা সঁচাই এটা ধন্যবাদ জনাইছোঁ এই বিষয়ে আচলতে মই চাইছোঁ তোমাৰ যেতিয়া দৰ্শকসকলকো আপোনালোকে নীলোৎপল মহন্ত বুলি যদি ফেচবুকত যায় বা ইনষ্টাটো আছা তাত গৈ দেখিব আপোনালোকে তেওঁ বিভিন্ন ধৰণৰ বিশেষকৈ বৰ্তমান পক্ষীৰ ওপৰত বিভিন্ন আমাৰ থলুৱা চৰাই আৰু পৰিভ্ৰমী পক্ষীৰ সম্পৰ্কত ইমান ধুনীয়াকৈ ফটোগ্ৰাফীৰ লগতে ভিডিঅ' কৰি সবিশেষ বৰ্ণনা কৰিছে কোনটো চৰাই কেনেকুৱা দেখিবলৈ কেনেকুৱা গাৰ গঠন কি খায় ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ গঠনমূলক এনেকুৱা ধৰণৰ যোগাত্মক ইতিবাচক এনেকুৱা ধৰণৰ কণ্টেণ্ট মানুহে আদৰি লৈছে আৰু লোৱাটো খুব ভাল কথা কাৰণ নহ'লে ছ'চিয়েল মিডিয়াত আমি দেখোঁ সৰু মানে এই শাক খোৱা ভাত খোৱা কথাবোৰ যৌনগন্ধি কথা বতৰা ভিডিঅ'বোৰ বেছি হৈছে তাৰ মাজতেই নীলোৎপলৰ দৰে বা আন 10জনে এনেকুৱা ধৰণে যেতিয়া কৰিব আমি ভাবোঁ ছ'চিয়েল মিডিয়া আৰু অধিক মানে সৃষ্টিশীল হৈ থাকিব এতিয়া তোমাৰ কামলৈ আহিছোঁ বেকগ্ৰাউণ্ডটো ছায়েন্স জুলজি আছিলে চাগে কটনৰ পৰা গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰীটো মই মাষ্টাৰ ডিগ্ৰী বন্যপ্ৰাণী অধ্যয়ন মানে যিটো আমাৰ ৱাইল্ড লাইফ ছায়েন্স মোৰ ছাবজেক্টটো অলপ দীঘলীয়া নামটো এনিমেল ইক'লজি ৱাইল্ড লাইফ বায়'লজি হয় চ' সেইটো লৈ মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতে মই PhDত সোমালোঁ PhD কৰিলোঁ মই আপোনাৰ হৈকলি চৰাইৰ ওপৰত হৈকলি অসমীয়া নামটো হৈকলিৰ ইংৰাজী নামটো স্বাম ফ্ৰেংকলিন বুলি কয় মানে সেই চৰাইটোৰ মানে ওপৰত গৱেষণাখিনি কৰিছিলোঁ ক'ত থাকে কেনেকুৱা অৱস্থাত থাকে আৰু বৰ্তমান স্থিতি কি কেনেকুৱা ধৰণৰ ভাবুকিৰ সন্মুখীন হৈ আছে সেইবিলাক ধৰণৰ মই ষ্টাডি কৰিছিলোঁ সেইখিনি বিষয়বস্তু লৈ আৰু 2021ত মই 21ৰ লাষ্টৰ ফাললৈ মই মোৰ ভাইভা দি 22 জানুৱাৰীত মই মোৰ PhD পাইছিলোঁ যিদিনাখন নামৰ আগত ডক্টৰ শব্দটো লাগিছে কেনেকুৱা লাগিছিল মানে বিদ্যায়তনিক শিক্ষাৰ সৰ্বোচ্চ ডিগ্ৰী হয় এতিয়া কথাটো হ'ল PhD কৰি থকালৈকে ভাবি আছিলোঁ সাংঘাতিক কিবা যেন সলনি হৈ যাব পৃথিৱীখন ঘূৰি যাব নেকি কিন্তু একো দেখোন সলনি নহ'ল তেতিয়া গম পালোঁ যে আচলতে ডিগ্ৰী আমি যিমানেই নলওঁ যেতিয়ালৈকে আমাৰ ফাইণ্ডিংছ মানে আমাৰ ৰিজাল্ট আমি যিখিনি পাওঁ সেইখিনি যেতিয়ালৈকে আমি সমাজৰ মাজত বিলাই দিব নোৱাৰোঁ যেতিয়ালৈকে 10জনে নাজানে তেতিয়ালৈকে আপোনাৰ ডিগ্ৰীটোৰ কোনো অৰ্থ নাই বুলি মই ভাবোঁ তাৰমানে আমি বিভিন্ন কথা পাতিম লগতে যিহেতু PhD ডিগ্ৰীধাৰী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰীধাৰী আজিৰ তাৰিখত তোমাৰ যিটো ডিগ্ৰী এই ডিগ্ৰীৰ যোগেদি এখন কলেজ বা এখন বিশ্ববিদ্যালয়ত চাকৰি পোৱাটো সহজ হয় তাৰপিছতো কিয় চেষ্টা কৰা নাই নেকি মই চাকৰি কৰি আছিলোঁ কেইবাবছৰো চাকৰি কৰিলোঁ কিন্তু চাকৰিত মোৰ ডাঙৰ সমস্যা এটা হয় যে এটা সদায় দৈনন্দিন একেই ৰুটিনত চলিব লাগে ৰাতিপুৱাই উঠা মুখ হাত ধুই মেলি গা পা ধুই কলেজলৈ গ'লোঁ বা যি চাকৰিতে কৰিছোঁ মই ধৰক গ'লোঁ যথেষ্ট দূৰ যাব লাগে গৈ মেলি মই পঢ়ালোঁ কাম কৰিলোঁ দৈনন্দিন কামখিনি কৰিলোঁ কৰি আহিলোঁ আহি ৰেষ্ট কৰিবলৈ সময়ে নাপাওঁ আকৌ কাইলৈ কাৰণে প্ৰিপেৰেশ্যন কৰি আকৌ যাবলগীয়া হ'লেই এটা গতানুগতিক জীৱন গতানুগতিক চ' মোৰ কাৰণে তাৰমানে মানে কয় ন মানে ষ্টেবিলিটি মানুহে বিচাৰে চবে জীৱনত আৰু সেইখিনি কামৰ যোগেদি তুমি নিৰ্দিষ্ট এখিনি ছাত্ৰ ছাত্ৰীকহে জ্ঞান দিব পাৰিবা হয় কিন্তু তুমি এতিয়া যি কাম কৰি আছা মানে ৱাইল্ড লাইফ বায়'লজিষ্ট হিচাপে সেইখিনি কাম যেতিয়া তুমি সামাজিক মাধ্যমলৈ লৈ যাবা তোমাৰ পৰা শিকিব পৰাৰ এই মানুহৰ সংখ্যাটো একদম শিক্ষকসকলৰ কামটো শিক্ষকতাটো যথেষ্ট ভালেই হয় আৰু সেইটো মই ভাল পোৱা কাম এটা এনেকুৱা নহয় যে মই শিক্ষকতা নাপালে নকৰিম বুলি কোনোবা এখন মোৰো ইচ্ছা আছে কেতিয়াবা হয়তো কোনোবা ইউনিভাৰ্চিটি এখনত ময়ো পঢ়াম কিন্তু তাৰ বাহিৰে যিখিনি মই চাকৰি কৰিছিলোঁ ধৰক কিছুমান NGOত মই কাম কৰিছিলোঁ তো তাত মানে মই ডাঙৰ সমস্যা এটা পাওঁ যে ধৰক মানে সদায় একেটা কামকে কৰি থাকি আমনি লাগে তাৰমানে মই জংঘলৰ মানুহ মই জংঘলত এক্সিষ্ট কৰোঁ মোৰ সেইটোৱে ঠিকনা তাত যদি মই যাবলৈ নাপাওঁ আৰু তাৰ পৰা যদি মোৰ ক'ৰবাত মানে মোৰ যদি কানেকশ্যনটো যদি অকণমান কমি আহে মোৰ তেতিয়া অকণমান অশান্তি লগা আৰম্ভ হয় তোমাৰ এটা ভিডিঅ'ত দেখিলোঁ সেইদিনাখন বগলী মই আগতে ভাবিছিলোঁ অসমত বগলী অকল দুবিধ এবিধ ডাঙৰ বগলী এবিধ সৰু বগলী হয়
তোমাৰ ভিডিঅ'টো চাই গম পাইছোঁ যে বগলীৰ 4টা প্ৰকাৰ আৰু বিশেষকৈ মোক আকৰ্ষণ কৰিলে মই নজনা কথা মই ভাবিছিলোঁ আগতে ডাঙৰ সৰু কোনো ডাঙৰ বগলীয়ে ক'ৰবাত বিলত গৈ পুখুৰীত গৈ মাছ খাই থাকে সৰু বগলী গৰু ম'হৰ পিছে পিছে ঘূৰি ফুৰে কাৰণ সৰু পৰা তেনেকৈ দেখিছোঁ আজিকালি বহুত কম এই সৰু বগলীটোৱে কিয় মানে এনেকৈ গৰুৰ কাষে কাষে ঘূৰি ফুৰে সি আন বগলীৰ নিচিনা মাছ নাখায় নেকি বগলীৰ প্ৰথম প্ৰশ্নটো হ'ল যে বগলী প্ৰজাতি এনেই আমি যেতিয়া বগলী বগা হয় চ' গোটেই যদি ভাঙনিটো কৰোঁ আচলতে মোক বহুতে প্ৰশ্ন কৰে যে দাদা কণা বগলী ক'ত গ'ল কানি বগলী বুলিও এটা আছে কিবা এটা কণা মুচৰি তো সেইখিনি নহয় নেকি তো মোৰ কথাটো হ'ল পৰিয়াল তাহাঁতৰ চব একেই মানে যিখিনি আমি হেৰন বুলি কওঁ এটা ডাঙৰ বিশাল এটা পৰিয়াল তাৰ ভিতৰত বহুত চৰাই আছে যেনেকৈ আপোনাৰ ৱাক চৰাই বুলি এটা কওঁ আমি ব্লেক ক্ৰাউন নাইট হেৰন সেইটো গধূলি সময়ত বেছিকৈ ওলায় তাৰ বৰণটো অকণমান গ্ৰেইছ কালাৰ পিছফালে পিঠিত অকণ কলা থাকে কণা মুচৰিটো সকলোৱে চিনি পায় তাৰপিছত আজান পক্ষী এটা আছে শালখেদা আছে বহুত তেনেকুৱা চৰাই আছে অসমৰ গোটেইখিনি মই নাম যি কৈ আছোঁ আপোনাক শালখেদাটোক নামটো বৰ ইণ্টাৰেষ্টিং তাক শালখেদা বুলি কেলৈ কয় ৰাতিপুৱা যেতিয়া মানুহজনে শালখন লৈ যায় সি মানে পথাৰত পৰি থাকেতো শালখনে তাক খেদি নিব লাগে তাৰমানে তেতিয়া উৰি যায় তাৰপিছত আজানটোক কয় সি যেতিয়া ওপৰেদি উৰি যায় সি চিঞৰি যায় তো আজান দি পেলাই গৈছে মানে এনেকুৱা ধৰণৰ নামাকৰণবিলাক হৈছে এতিয়া বগলী মই আপোনাৰ ভিডিঅ'ৰ যোগেদি মই ক্লিয়াৰিফাই কৰিব বিচাৰিছোঁ যে মই বগলী বুলি কওঁতে অকল সেই বগাকেইটাৰ কথাহে ক'ব বিচাৰিছিলোঁ ইয়াত বগলী বগা 4টা তো অসমত 4টা প্ৰজাতি পায় আপুনি যিটো ক'লে কিছুমান বগলী গৰুৰ পিছে পিছে ঘূৰি থাকে এতিয়া গৰুৰ পিছে পিছে ঘূৰি থকা বগলীকেইটাৰ আকৌ এটা বিশেষত্ব আছে সিহঁতি তাৰমানে কি কৰে গৰুৰ লগত এটা ৰিলেশ্যন বনাই লৈছে মানে গৰুটোৱে ঘাঁহ খাই গৈ থাকে যে পিছে পিছে গৈ থাকে গৰুৱে যেতিয়া খোজ দিয়ে গৰুৰ খোজৰ ফলত সেই ঘাঁহবিলাক তাৰমানে আপোনাৰ ঘাঁহৰ তলত যিবিলাক পোক সোমাই থাকে সেইবিলাক পোকবিলাক ওলাই আহে ঘাঁহৰ তলত বা অলপমান মাটিৰ অকণমান তলত যিখিনি থাকে ধৰক ফৰিং হয়তো লুকাই থাকিব পাৰে ঘাঁহৰ তলে চলে থাকিব পাৰে যিখিনি গৰুৱে খচি থৈ গ'লে সেইখিনি ওলাই আহে বাহিৰলৈ যিটোক আমি ইক'লজিকেল টাৰ্মছত ফ্লাছিং কৰা বুলি কওঁ তো গৰুৱে মানে এইটো ফ্লাছ কৰি দিয়ে দিয়াৰ ফলত পোক পৰুৱা খাবলৈ খুব সহজ হৈ যায় হেৰি বগলীটোৰ কাৰণে কেতিয়াবা আকৌ বগলীয়ে গৰু গাত লাগি থকাটোও খায় কিন্তু সেইটো সচৰাচৰ নকৰে কাৰণ সেইটো কৰা হ'লে আমি সদায় তাৰমানে তাক গৰুৰ গাৰ পৰা পোক টানি থকাই দেখা পালোঁ হয় কিন্তু সদায় সেইটো নকৰে গৰুটো অশান্তি পাব খেদিব পাৰে সেইকাৰণে তো এইটোক মানে আমি এটা ইক'লজিকেল টাৰ্মছত পিভটেল লিংকেজ মানে এইটো এটা মানে খুব এৰাব নোৱাৰা এটা সম্পৰ্ক প্ৰকৃতিৰ মানে কেনেকুৱা ধৰণৰ বান্ধোন ন সাংঘাতিক ইচ্ছা কৰিলে গৰু গাত লাগি থকা সেই কিবা পোক পৰুৱাবিলাকৰ গৰু গাতো কিবা কিবি লাগি থাকে সেইটো খাব পাৰে গৰুটোক ডিষ্টাৰ্ব নকৰে বা মহটোক ডিষ্টাৰ্ব নকৰে সিহঁতৰ কাষে কাষে থাকি সিহঁতৰ খোজৰ পৰা যিবিলাক উঠি আহে মানে সেইবিলাক কেতিয়াবা আপুনি ইনফেক্ট কাজিৰঙালৈ গ'লে দেখিব গড়ৰ পিঠিটো কেতিয়াবা মইনা চৰাই সৰু সৰু শালিকা চৰাই কিছুমান ঘূৰি থাকে সেই শালিকা চৰাইবিলাক আকৌ গড়ৰ গাত লাগি থকা পোকবিলাক খায় যিবিলাক আমি এক্টোপেৰাচাইট বুলি কওঁ মানে স্কিনত থকা ছালত থকা যিখিনি পেৰাচাইট সৰু সৰু কণী হ'ব পাৰে বা বেলেগ পোক হ'ব পাৰে সেইবিলাক তেওঁলোকে খায় মানে তাৰ পৰা গড়টোৱেও মুক্তি পালে অশান্তিখিনিৰ পৰা গা চা খজুৱাই থাকিব আৰু প্ৰয়োজনীয় সেইটো ইনফেক্ট আপোনাক এটা মই সাধাৰণ কথা কওঁ অসমৰ পৰা অকণমান দূৰত আমি টিভিয়ে হুৱেল বহুতে দেখিছোঁ তিমি মাছ এটাই যেতিয়া পানীত তাৰ ফিচাখন খুব জোৰেৰে মাৰি দিয়ে দেখিছেনে আপুনি সেই ভিডিঅ'টো প্ৰায় কমন ভিডিঅ' তো সেইটো তিমি মাছটোৱে কিয় কৰে তিমি মাছটোৰ গোটেই গাটোতে যিহেতু ডাঙৰ জন্তু এটা তাৰ গাত বাৰ্নাকলছ কিছুমান হয় মানে আপোনাৰ শামুকৰ সেই ধৰণৰ প্ৰজাতিৰ মানে মলাস্ক এটা জীৱ বাৰ্নাকলছ কিছুমান লাগি তাতে মানে বিস্তৃত হৈ যায় বহুত বহলি যায় মানে তো সেইটো কাৰণে তাহাঁতি কেতিয়াবা অশান্তি পায় তাহাঁতৰ ছালৰ ওপৰত সেই হেৰিবিলাক লাগি থাকে বাৰ্নাকলছবিলাক সেই বাৰ্নাকলছবিলাক আঁতৰাবৰ কাৰণে সেই জোৰকৈ মাৰে ফিচাখনে জোৰকৈ মাৰে প্ৰকৃতিৰ প্ৰত্যেকটো মানে এক্টিভিটি মানে প্ৰত্যেকটো খোজতে এটা না কিবা আমি শিকিবলগীয়া আছে আৰু সিদিনাখন এটা ভূপেন হাজৰিকাৰ গান এটা গায় ও লীলা ৰহিলা তেলীয়া হাৰেং চৰাইটোৰ বিষয়ে মই ইমান জনা নাছিলোঁ এনেই দেখিছোঁ যদিও খুব কম বাৰু আজিকালি পবিতৰালৈ গ'লে মাজে সময়ে দেখোঁ বা মাজুলীত কেতিয়াবা দেখিছোঁ মই আচৰিত হ'লোঁ তুমি যেতিয়া ক'লা যে তেলীয়া হাৰেঙৰ বয়সকাল কি 34 পৰা 35 বছৰ হয় 34 ইয়াৰ্ছ মানে তাই কেপটিভিটিত পোৱা গৈছে মানে জু কণ্ডিশ্যনত 35 ইয়াৰ্ছলৈকে জীয়াই থাকে বুলি কৈছে এনেই ধৰক কেতিয়াবা ইউটিউবত ভিজুৱেলবিলাক চাওঁ বা কেতিয়াবা ডিস্কভাৰী বা এনিমেল প্লেনেট আগতে চাওঁ তেতিয়া মানে মোৰ ঈগলৰ ওপৰত বৰ ইণ্টাৰেষ্ট তেতিয়া মই বোলে ঈগলৰ জীৱনকাল দেখিছোঁ মানে শুনিছোঁ এইবিলাকত পঢ়িবলৈ পাইছোঁ বহুত বছৰ 40-50 বছৰ এনেকুৱা থাকে কিন্তু আমাৰ থলুৱা এবিধ চৰাই তেলীয়া হাৰেং মই ভাবিছিলোঁ চৰাইবিলাকৰ জীৱনকাল চাগে 15 বছৰ 12 বছৰ এনেকুৱা হ'ব হাঁহ কুকুৰা যেনেকৈ থাকে তেনেকুৱা বুলি ভাবিছিলোঁ বগলীৰ কিমান বগলী মানে আপোনাৰ বগলীৰ বয়সটো সৰু কম হয় যিহেতু চৰাইটো চাইজটোও সৰু তো ইহঁতৰ আপোনাৰ 3 বছৰ 4 বছৰ এনেকুৱা 5 বছৰমানলৈকে থাকে সৰু বগলীবিলাক বৰবগবিলাক তেনেকৈ 8 বছৰ 9 বছৰমানলৈকে থাকে বয়স
আমি প্ৰকৃতিৰ জামাদাৰ বুলি কওঁ শগুন শগুন এটা সময়ত দেখিছিলোঁ আমি যেতিয়া সৰু হৈ আছিলোঁ আজিৰ পৰা ধৰা ৩৫ বছৰ আগত যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া গাঁৱত যেতিয়া কোনোবা গৰু এটা মৰে কেতিয়াও মানুহে পুতি নিদিয়ে মানে ঘৰৰ পৰা অকণমান আঁতৰত নি কি কৰে মুকলিকৈ পথাৰত থৈ আহে কিছুমানে পুতি দিয়ে কিন্তু কেতিয়াবা দূৰৰ পথাৰত এনেকুৱা ধৰণৰ ধান চান দাই উঠা হ'ল তাৰপিছত পথাৰবোৰ মুকলি হৈ থাকে তাতেই থৈ আহে দেখিব যে তাতেই মানে শিয়াল আহিলে শগুন আহিলে জাকে জাকে একেলগতে ৫০টা ৪০টা এনেকুৱা আজিকালি কিন্তু গাঁওবিলাকত গাঁও নালাগে আগতে এখন গাঁৱত যদি আমি ১০টা ১৫টা দেখিছিলোঁ অঞ্চলটোত যদি ১০০মান শগুন দেখিছিলোঁ আজিকালি এটা অঞ্চল ২৫খন গাঁও ঘূৰিলে এটা শগুন পোৱা নাযায় শগুন নাইকিয়াই হৈ গ'ল মানে পোৱা নাযায় মানে নায়েই শগুন গোটেই অসমত এতিয়া কিমানমান শগুন আপোনাক যদি মই আনুমানিকভাৱে কওঁ মই আমাৰ অসমৰ এটা বিশেষ স্পেচিছ অসমৰ এটা বিশেষ প্ৰজাতি যাক আমি কওঁ তামুলীয়া শগুন বা লাহিঠতীয়া শগুন সেই শগুনটো বাকীকেইটা শগুনত অকণমান ওখ হয় সেইটো কাৰণে তাক তামুলীয়া শগুন বুলিও কোৱা যায় মূৰটো ওখ হয় মানে শগুনৰ জাকটোৰ মাজত তাৰ মূৰটো চবতকৈ ওখ তাক বেছিকৈ দেখা পোৱা যায় তো এতিয়া কথাটো হ'ল সেই তামুলীয়া শগুন বা লাহিঠতীয়া শগুনৰ মানে যিটো সংখ্যা ব্যাপকভাৱে কমি আহিছে আৰু কমাৰ ফলত তাহাঁতৰ এতিয়া IUCN মানে যিটো বিশ্ব পৰিষদ যোনে মানে এইখিনি ডিটাৰমাইন কৰে কোনটো পক্ষী জীৱ এনডেঞ্জাৰ্ড হ'ব কোনটো ক্ৰিটিকেলি এনডেঞ্জাৰ্ড বুলি ঘোষণা কৰা যাব তেওঁলোকে কোৱা মতে সদৰি কৰা মতে এই তামুলীয়া শগুনৰ সংখ্যা খুব বেছিতকৈ বেছি ৭০০ বুলি তেওঁলোকে কৈছে অসমত নে অল অভাৰ ৱৰ্ল্ডত টোটেল পপুলেশ্যন মাত্ৰ ৭০০ কিন্তু সেইটো আমি যেতিয়া আমি বহুত আমাৰ স্থানীয় বহুত বিশেষজ্ঞৰ লগত আমি কথা পাতোঁ তেতিয়া তেওঁলোকে কয় যে সেইটো এটা অলপ বেছিহে নাম্বাৰটো কোৱা গৈছে এইটো তাতকৈও কম হয়তো মানে তাৰ আধা মানহে তামুলীয়া শগুন চাগে বৰ্তমান ৩-৪০০ মান শগুন পৃথিৱীত যদি ৩-৪০০ অসমত কিমান হ'ব ১০০টাও নাই নেকি মই সেই শগুনটো ডিষ্ট্ৰিবিউশ্যনটোৱে অকল অসম আৰু উত্তৰাখণ্ডলৈকে মানে তাক পোৱাই যায় অকল সৰু জেগাটোতে অসমৰ পৰা উত্তৰাখণ্ডলৈকে যিটো মানে আমাৰ হিমালয়ৰ যিটো ৰেঞ্জ হিমালয়ৰ ৰেঞ্জৰ মানে আমি যিটো পাদদেশ বুলি কওঁ মানে ফুটহিলছ আচ্ছা তো এই ফুটহিলছত পোৱা যায় এতিয়া ডাঙৰ কথাটো হ'ল আপোনাক মই এটা কাৰণটো যদি কওঁ কাৰণটো কি ১৯৮০ৰ পৰা ৯০ শতিকা যিটো দুটা দশক মানে সেই দুটা তিনিটা দশকত তাৰমানে এটা দৰৱ এটা খুব মানুহৰ ব্যৱহাৰত খুব বেছিকৈ ইউজ কৰা হৈছিলে বিষত দিয়া যায় এটা কেইবাটাও দৰৱ আছে সেইকেইটাক NSAID বুলি কওঁ ইংৰাজীত নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী ড্ৰাগ তাত আপোনাৰ মানে ডিক্ল'ফেনেক আপুনি যদি এটা ঘৰত চাই আছে ভিডিঅ'টো তাত আপুনি ঘৰত যিকোনো পেইন কিলাৰ বাম এটা উঠাব মানে আমাৰ আয়ুৰ্বেদিকবিলাক নাই কোৱা যিখিনি এলোপেথিক তাৰ ওপৰত ডিক্ল'ফেনেক বুলি এটা কম্পনেণ্ট পায় তো ডিক্ল'ফেনেক আছে এচিক্ল'ফেনেক আছে কেট'প্ৰফেন নেমাচুলাইডটো চাগে জানে আপুনি নেমাচুলাইড শুনিছে তো এই দ্ৰৱকেইটা গৰু ছাগলীকো দিয়া যায় তো যেতিয়া এই দ্ৰৱকেইটা গৰু ছাগলীক দিয়া যায় বাই চান্স যদি কেনেবাকৈ সেই গৰুটো মৰি যায় মৰাৰ পিছত যদি আপুনি সেই গৰুটো পেলাই দিয়ে আৰু ৩ দিনমানৰ ভিতৰত যদি মৰে তেতিয়া কি হয় সেই দ্ৰৱটো তাৰমানে তাহাঁতৰ লিভাৰ আৰু মানে হাৰ্ট এইবিলাক অৰ্গেনত থাকি যায় যিবিলাক আমি ছফ্ট টিচু বুলি কওঁ সেইবিলাকতে দ্ৰৱটো থাকি যায় থাকি যোৱাৰ ফলত শগুনে যেতিয়া সেই মাংস খায় শগুনৰ অভ্যাস এটা আছে শগুনে প্ৰথমতে কোমল মাংসবিলাক খায় চকুটো খায় পেটৰ ভিতৰৰ বস্তুখিনি খায় তো কোমল মাংসখিনি যেতিয়া খায় শগুনৰ গাত সেই দ্ৰৱটো সোমাই যোৱাৰ পিছত লাহে লাহে কি হয় ইহঁতৰ কিডনী ছিষ্টেম যিটো মানে সেইটো অলপ ফিল্ট্ৰেশ্যন ছিষ্টেমটো বেয়া হয় শগুনৰ ভিতৰত তো লাহেকৈ তাহাঁতৰ বডিত এই ইউৰেট ক্ৰিষ্টেলছ মানে আমাৰ ইউৰিক এচিড হ'লে মানুহৰ যে আঁঠুবিলাকত ইউৰিয়া জমা হয় বুলি কয় যে সেই ইউৰেট ক্ৰিষ্টেলছ কিছুমান তাহাঁতৰ দেহটো লাহে লাহে জমা হোৱা আৰম্ভ কৰে তো 10ৰ পৰা 15 দিনমান সময় এটাৰ ভিতৰত তাহাঁতে মৃত্যুবৰণ কৰে এতিয়া সেইটো কাৰণ আছিলে যিটো কাৰণে আপোনাৰ গোটেই ভাৰততে শগুনৰ সংখ্যা ব্যাপকভাৱে কমি আহিছিলে প্ৰত্যেকটো স্পিচিছৰে আপুনি তাক বগা পিঠিয়া শগুন যিটো আমি হোৱাইট ৰাম ভালচাৰ বুলি কওঁ তাৰপিছত আপোনাৰ ভাৰতত পোৱা শগুনৰ ভিতৰত যিটো হিমালয়ান ভালচাৰ হিমালয়ান গ্ৰিফন সেই গ্ৰিফন শগুনটোহে অকণমান সংখ্যা ভাল কাৰণ তাহাঁতৰ যিখিনি মেচিয়ৰ মানে যিখিনি প্ৰাপ্তবয়স্ক আছে সেইখিনি টিবেটতে থাকে টিবেট মানে হিমালয়ৰ ওপৰতে থাকে আৰু তাত তাহাঁতি এই দ্ৰৱ নাপায় তাৰমানে তাত তাহাঁতি খুব ফ্ৰেছ খানা পায় সেইটো কাৰণে তাহাঁতি সুকলমে আছে কিন্তু তাৰ বাহিৰে বাকীকেইটা শগুন মানে ইয়াতে বহুত বেয়া কণ্ডিশ্যনত আছে আৰু তাতকৈ ডাঙৰ সমস্যা এটা অসমত আছে মই এইটো আপোনাৰ ভিডিঅ'ৰ যোগেৰে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে বহুতে দেখা পোৱা যায় বহুত অসাধু ব্যক্তিয়ে কুকুৰ শিয়াল মাৰিবলৈ মৰা শৱৰ ওপৰত পয়জন দি দিয়ে তাৰমানে গোটেই কাহিনীটো এনেকুৱা হয় যে ধৰক আপুনি মানুহৰ ভুল দুইটাই মানুহৰ ভুল এটা অজানিতে হোৱা ভুল এটা জানি কৰা ভুল তো জানি কৰা ভুলটোত কি কৰে তেওঁলোকে শগুন মাৰিবলৈ নাই কৰা কিন্তু কিবা এটা জন্তু মাৰিবলৈতো কৰিছে তো আল্টিমেটলি তেওঁলোকে জানিয়ে কৰিছে গোটেই কামটো তো তেওঁলোকে এই পয়জনটো দি দিয়াৰ ফলত কি হয় কুকুৰে খালে কুকুৰো মৰিলে লগতে শগুন খায়
আপোনাৰ আজি 4 বছৰমান আগৰ কথা আপোনাৰ ছয়গাঁৱৰ ফালে 100টা শগুন একেলগে মৰিছিলে চ' সেনেকুৱা ধৰণৰ ঘটনা অসমত প্ৰায় ঘটি আছে শগুন মৰা মানে অসমৰ 30% মান শগুন সেইদিনাখনেই শেষ আৰু তাৰ ওপৰত আপোনাৰ 2010 বছৰত মই এটা হিচাপ উলিয়াইছিলোঁ প্ৰায় 1200 মান শগুন অকল এই পয়জনিং মানে এই যে বিষক্ৰিয়া হোৱা মৰাশ খাই মৰিছে অকল কিমান বছৰত 10 বছৰত প্ৰায় 1200 আৰু একেলগে এটা নমৰে নহয় একেলগে 50টা 60টা যি জাকটো খাবলৈ গোটেই জাকটো মৰি যায় একেলগে গতিকে আমাৰ দৰ্শকসকলে এইটো এটা অনুৰোধ থাকিব আপোনালোকে এইটো কাম কেতিয়াও নকৰিব যিখিনি নীলোৎপলে বুজাই দিছে ইমান ধুনীয়াকৈ কাৰণ শগুনক আমি প্ৰকৃতিৰ জামাদাৰ বুলি কওঁ শগুনী এটা জীৱ আৰু আৱৰ্জনা লেতেৰাবিলাক খাই প্ৰকৃতিৰ চাফা কৰি ৰাখে তাৰ ফলত এতিয়া ৰেবিজ বাঢ়ি গৈছে আপুনি ৰেবিজ কেছেছ শুনিছে ন বাঢ়িছে বুলি ৰেবিজত মানুহ মৰা বাঢ়িছে তো ৰেবিজ বাঢ়িছে কিয় কুকুৰে মৰাহবিলাক খায় তো সেই মৰাহবিলাকৰ পৰা বীজাণুবিলাক আহে শগুনৰ গাত বীজাণু কিয় নাযায় শগুনৰ যিটো ইণ্টাৰনেল ছিষ্টেম আমি কওঁ আমাৰ পেটত এচিড আছে শগুনৰ পেটৰ এচিডটো আমাৰ এচিডতকৈ 4 গুণমান বেছি ষ্ট্ৰং তাৰ pH 1 মান হয় তো তাত মানে তাতে চব গলাই দিব পাৰে তো তাত একো বীজাণু বাচিয়ে নাথাকে তাৰ ভিতৰলৈ গ'ল কিন্তু কুকুৰৰ সিমান ষ্ট্ৰেংথ নাথাকে কুকুৰৰ মুখতে বীজাণুবিলাক আহে আৰু কুকুৰ সদায় মানুহৰ লগত থাকে সেই মৰাহ খাই কুকুৰটো আপোনাৰ ঘৰলৈ আহিছে নে নাই আপুনিতো নাজানে সেই বুলি মই কুকুৰ মাৰিবলৈ নাই কোৱা কিন্তু এই মৰাহবিলাক পেলাই দিওঁ তাতে ধৰক শগুন নাই কাৰণে কুকুৰে খোৱা হৈছে কুকুৰৰ পৰা এইটো কাৰণে আমি শগুন বচাব লাগে এতিয়া কেনেকুৱা ধৰণৰ এটা ছিষ্টেম কাৰণ এই প্ৰসংগবিলাক আমি কেতিয়াবা কিতাপত পঢ়িবলৈ পাওঁ যিহেতু মই ছায়েন্সৰ কথা ইমান নাজানো বিশেষকৈ বায়'লজি বা এইবিলাকৰ কথা আৰু কেতিয়াবা সেই টিভিত দেখিবলৈ পাওঁ আজি তোমাৰ লগত কথা পাতি কিবা সপোন লাগিছে মাজতে তুমি কেইবাটাও ভিডিঅ' বনাইছিলা আৰু বিভিন্ন ধৰণৰ বনাইছিলা সেইবিলাক কথা বাৰু তোমাৰ তাতে ভিডিঅ'ত চাই থাকিব তোমাৰ ফেচবুকত নীলোৎপল মহন্ত পুনৰ কৈছোঁ আপোনালোকে চাব ফেচবুক ইনষ্টাগ্ৰামত খুব ট্ৰেণ্ডিঙত আছে চাই ভাল পাব নতুন কথা শিকিব ভাল কণ্টেণ্ট নাই বুলি যিসকলে সামৰাও কাঢ়ি থাকিবলগীয়া হয় দুখ কৰিবলগীয়া হয় নীলোৎপল মহন্তৰ দৰে বহু ভাল ক্ৰিয়েটৰ আছে য'ৰ পৰা আপোনালোকে শুনি ভাল পাব দেখি ভাল পাব নতুন জ্ঞান লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে জ্ঞান লাভ কৰিব আৰু আপোনালোকৰ সন্তানসকলে পাব উঠি অহা প্ৰজন্মই ভাল শিক্ষা পাব ভাল জ্ঞান পাব আকৌ এটা যিহেতু ৱাইল্ড লাইফৰ কথা পাতি আছোঁ তোমাৰ যিহেতু ক্ষেত্ৰখন সেইটো জীৱন জীৱিকা সকলো তোমাৰ নিচা পেচা সকলোখিনি তাতেই জড়িত হৈ আছে এই যে আমাৰ এতিয়া ধৰক অসমত কিছুমান এইবিলাক আহিছে এই আমি প্ৰায় বাতৰি কৰোঁ পাৰ্থেনিয়াম এইটো খুব বিষাক্ত বুলি কয় পাৰ্থেনিয়ামৰ কাষত আনকি এনেকৈ কয় যে পাৰ্থেনিয়াম যদি জোপোহাখিনি বা সেই গছখিনিৰ মাজত যদি সৰু নহয় জানো 4 ফুট 5 ফুট বগা ফুলে তাৰ মাজত যদি বোলে গৰু এটাও যদি 6 ঘণ্টামান শুই থাকে তাৰো শৰীৰত মানে এজমা জাতীয় সমস্যা হ'ব পাৰে এতিয়া আমাৰ নেশ্যনেল হাইৱেত কিন্তু ভৰ্তি হৈ গৈছে একদম উজনিৰ পৰা নামনিলৈ সকলোতে পাৰ্থেনিয়ামটো অসমৰ উদ্ভিদ নহয় ই ক'ৰ পৰা আহিছে আৰু তাৰ পৰা কেনেকুৱা ধৰণৰ ক্ষতি হ'ব মানুহৰ পাৰ্থেনিয়ামৰ মই একজেক্ট লোকেশ্যনটো অকণমান চাব লাগিব কোন জেগাৰ পৰা তাৰ অৰিজিন তো কিন্তু পাৰ্থেনিয়ামৰ পৰা ক্ষতি মানুহৰো হ'ব পাৰে মানে এজমা জাতীয় সমস্যা মানে কি হয় এইটো এলাৰ্জি কৰে স্কিনৰ ইৰিটেশ্যন কৰে আৰু এলাৰ্জি অকল বাহিৰতে নকৰে ভিতৰতো কৰে তো এজমা জাতীয় সমস্যা কিয় হয় শ্বাস নিশ্বাস নলীত যেতিয়া সোমাই যায় তাৰ এই গুৰিবিলাক ফুলৰ পৰা অহা ৰেণুবিলাক তো সেইবিলাকে আমাৰ সেই ভিতৰতো কৰজনছ কৰে যাৰ কাৰণে আমি উশাহ ল'বলৈ আমাৰ দিগদাৰ হয় এতিয়া অকল পাৰ্থেনিয়ামে কিন্তু সমস্যা নহয় তেনেকুৱা সমস্যা কৰা জীৱ জন্তু উদ্ভিদ বহুত আছে কিন্তু জীৱ জন্তুও আছে তো আমাৰ কি হয় আমি যেতিয়া পাৰ্থেনিয়াম কেনেকৈ আহিলে আমাৰ সংস্পৰ্শতে অহা পাৰ্থেনিয়াম কিবা নিজে আমাৰ অসমলৈ অহা নহয় পাৰ্থেনিয়ামো মানুহৰ সংস্পৰ্শতে অহা হয়তো কেতিয়াবা কণ্টেইনাৰত কেতিয়াবা ট্ৰাকত কেতিয়াবা এই যে ডাঙৰ দূৰলৈ মুভমেণ্ট ঘূৰা যিবিলাক মানে বাহন আছে সেই বাহনবিলাকত কেতিয়াবা আহি যায় কেতিয়াবা আপোনাৰ পাৰ্চেল এটা ধৰক মই সৰু পাৰ্চেলৰ কথা নাই কোৱা এমাজন ফ্লিপকাৰ্টৰ এই ডাঙৰ পাৰ্চেল যে আহে কেতিয়াবা ধৰক কণ্টেইনাৰত আহে সেইবিলাকৰ লগত কেতিয়াবা ফুল এপাহ গুচি আহে গুটি এটা গুচি আহে যেনেকৈ আপোনালোকে দেখিব বিলৰ পাৰত আপোনাৰ সেই অগৰা গুটি বুলি কয় এই কাঁইটীয়া গুটি গৰু গাত লাগি পেলাই বেলেগ জেগালৈ গুচি যায় তো সেইটো এটা মানে ধৰক তেনেকুৱা ধৰণৰ এতিয়া মেটেকা ব্ৰিটিছে আনিছিলে অসমলৈ নহয় ভাৰতলৈ সঁচাকৈ নেকি সঁচাকৈ মেটেকাটো আমাৰ থলুৱা নহয় নেকি মেটেকা আমাৰ থলুৱা নহয় মেটেকা শব্দটো শুনিবলৈ লাগিছে মেটেকা কেইবাটাও আছে এটা দীঘল পাতবিলাক দীঘল হয় আৰু কিছুমান সৰু বা পানীত থকাটো কথা কৈছে যিটো আপোনাৰ পাৰ্পল কালাৰ মানে বেঙুনীয়া ফুলটো বৰ ধুনীয়া যে বেঙুনীয়া ফুল আপুনি যিটো যে ক'লে সেই অনুভৱে তেওঁ লৈ আহিছিলে মানে লৰ্ড হাষ্টিং নে চাউথ আমেৰিকাৰ পৰাই ফুলটো লৈ আহিছিলে বৰ ধুনীয়া ফুল ক'লৈ অসমলৈ নে ভাৰতলৈ ৱাইফক দিবলৈ
যে ইমান ধুনীয়া ফুল সাউথ আমেৰিকাৰ পৰা লৰ্ড হেষ্টিংছে আনিছিল তেওঁ ইমান ধুনীয়া ফুল যে মই মোৰ ৱাইফক মই দিম লৈ যাওঁ লৈ আহিলে ফুল হিচাপে তো সেই সাউথ আমেৰিকা মানে ধৰক এই ব্ৰাজিল বলিভিয়া চিলি সেইবিলাক দেশ সেই আমি যিটো সাধাৰণতে লেটিন আমেৰিকা বুলি কওঁ তাৰ পৰা লৈ আহিছিলে লৈ আহি ৱাইফক দিলে ৱাইফে দেখি ভাল পালে ফুলপাহটো মৰি যাব মই পানীত বচাই ৰাখোঁ তো তেওঁ ঘৰৰ পুখুৰীত ৰাখিলে সি বিয়পি গ'ল তো বিয়পি যোৱা দেখি পেলাই তেওঁ আৰু বেলেগে ল'লে দেখাত ধুনীয়া ফুল তো তেনেকৈ লাহে 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 সিঁচৰিত হৈ গ'ল গোটেই ভাৰত মেটেকাটো কি বিষাক্ত নেকি তাৰমানে কেলৈ কৈছোঁ চাওক চোৱা বস্তুটো সৰুৰ পৰা আমি মেটেকা দেখি আহিছোঁ মেটেকাৰ মই দুটা ভাল গুণ দেখিছোঁ এটা হ'ল মেটেকা শুকুৱাই পিনি যে আজিকালি বস্তু বনায় বিভিন্ন ধৰণৰ সামগ্ৰী বনায় খুব ধুনীয়া মেটেকাৰ সামগ্ৰী সেইটো আৰু দ্বিতীয়তে সৰুতে কি হয় আমি দেউতাই কয় যে এই পুখুৰীত আছে বা খালত আছে সৰু পথাৰত তথা খালত মেটেকাখিনি উঠাই থওঁচোন সেই মেটেকাখিনি উঠাই থৈ 10 দিনমান শুকুৱাই দিলে শুকান হৈ যায় নহয় তাৰপিছত যেতিয়া কচু ৰুবলৈ খাল খন্দা হয় তাত মাটিৰ লগতে সেই শুকানখিনি দি দিয়ে তেতিয়া কৈছে কচুবিলাক ভাল হয় মেটেকা ৰুলে মানে কি মেটেকাৰ সেইটো সাৰ বুলি কয় কাটি কাটি নিয়ে শুকানখিনি এনেকৈ কৈ পেলাই দিয়ে এইটোতো ভাল আপুনি ঠিকে কৈছে তাৰ ভাল গুণ আছে কিন্তু আমি সদায় তুলাচানীখনত যেতিয়া চাওঁ আমি ভালটো আৰু বেয়াটোৰ মাজত যদি কম্পেয়াৰ কৰোঁ আমি চাব লাগিব যে বেয়া বেছি আছে নে ভালৰ ফালে সি বেছিকৈ দুখ খাইছে নে বা বেয়াৰ ফালে দুখ খাইছে তো এতিয়া আমি এটা বস্তুৱে আপোনাক কওঁ মেটেকাৰ আপুনি যিটো ক'লে ঘৰুৱা কণ্ডিশ্যনত মেটেকাবোৰ আপুনি ইউজ কৰিছে কিন্তু মই মোৰ ৰিচেণ্ট অবজাৰ্ভেশ্যন মোক কেইদিনমানৰ আগত লাওখোৱা ৱাইল্ড লাইফ চেংচুৰী যেতিয়া গৈছিলোঁ অভয়াৰণ্যলৈ তাত দেখিছিলোঁ মানে বাৰিষা সময়ত বহুত মেটেকা সোমাই আহিলে ভিতৰলৈ তো যিহেতু এবাৰ বানপানীও বহুত কম হৈছে তো সেইটো কাৰণে মানে ঘূৰি যোৱা পানীত সেই মেটেকাখিনি ঘূৰি নগ'ল ঘূৰি নোযোৱাৰ ফলত মানে বিলবিলাকত গোটেই মেটেকা জমা হৈ গ'ল তো মেটেকা জমা হৈ যোৱাৰ ফলত কি হ'ব মেটেকা বাঢ়ি যাব বাঢ়ি পেলাই গোটেই বিলখন গোটেই বিলখন লৈ ল'ব ভৰ্তি হৈ যাব ভৰ্তি হৈ যোৱাৰ পিছত কি হ'ব তাত মুকলি পানী যদি নাথাকে চৰাইবিলাক আহি পৰিবলৈ জেগা নাথাকিল মাছ যেতিয়া মুকলি পানী নাথাকিব বতাহটো বায়ুটো নাপাব অক্সিজেন পানীত মিক্স নহ'ব তেতিয়া মাছে অক্সিজেন নাপাব তাৰমানে তাত মাছ নাথাকিব মাছ মৰিব আৰু তাৰপিছত কি হ'ব মেটেকাই লাহে 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 জেগাটো বাম কৰিবলৈ আৰম্ভ কৰে তাৰ শিপাবিলাক ইমান বেছি বিখৰিত হৈ যায় মানে সি বাম কৰিবলৈ মানে সি শুকাই মেলি মৰি এটা সময়ত মৰে আৰু ওলাই গৈ থাকিব তাৰ শিপাবিলাক বহলি যাব সেইবিলাকে আপোনাৰ তলৰ পৰা বোকাবিলাক ল'ব সেই জেগাবিলাক লাহে লাহে সি বাম কৰিব তো লাহে লাহে কি হয় যিটো আমাৰ বিল এখনৰ ক্ৰমবিকাশ সেই ক্ৰমবিকাশটোত বিলখনক সি গৈ পেলাই এখন মানে শ্ৰাবলেণ্ডলৈ কনভাৰ্ট কৰি দিব মানে ধৰক আপোনাৰ শ্ৰাবলেণ্ড মানে ধৰক আপোনাৰ ঘাঁহনি জাতীয় যিবিলাক উদ্ভিদ থাকে তো ঘাঁহনি হোৱাটো বেয়া নহয় কিন্তু মানে ধৰক বিলখনটো নাইকিয়া হৈ গ'ল সেই বিলখনত অহা যিবিলাক চৰাই আছিলে চৰাইবিলাক নোহোৱা হ'ল তাৰ এইখিনি এইটো এটা আপোনাক ক'লোঁ দ্বিতীয়তে কি হয় মেটেকাটো এটা তাৰপিছত আৰু এটা আছে মই অলপ দিনৰ আগত এটা ভিডিঅ' বনাইছিলোঁ প্লেকো বুলি কয় মাছটোক আপুনি যোনে একুৰিয়াম ৰাখিছে এইটো যে অকণমান ক'লা ফুটকে থকা মাছটো মুখখন মাগুৰ মাছৰ চাকাৰ মাউথ কেটফিছ বুলি কয় কেটফিছ বহুতে আপুনি ক্ৰক'ডাইল মাছ বুলি কয় ক্ৰক'ডাইল ফিছ বুলিও কয় সেইটোতো অতি ভয়ংকৰ বুলি কেনেকুৱা ধৰণৰ নাজানো শুনিছোঁহে সেইটো মানে কি হয় তাক অলপ বেলেগ ধৰণে প্ৰমোট কৰা গ'ল মানে গ্লাছ ক্লিনাৰ গ্লাছটোতো মানে একুৰিয়ামৰ গ্লাছখন চাফা কৰে গ্লাছটো আমিও চাফা কৰিব পাৰোঁ একুৰিয়ামত মানে যেতিয়া মানুহে ৰাখে মাছ তো সি মানে গ্লাছ ক্লিনাৰ বুলি মানে সি প্ৰমোট হৈ গ'ল তো মানুহে সেইটো কাৰণে কিনা কৰিলে কিন্তু গ্লাছখনটোতো আমি নিজেও চাফা কৰিব পাৰোঁ গ্লাছখন ক্লিন কৰিবলৈ আমাক কি বেলেগকৈ এটা মাছ লাগে নেকি এতিয়া ডাঙৰ সমস্যাটো কি হৈ যায় আমাৰ যে বেছি মৰমটো যে জাগি যায় এই যে প্লেকো ডাঙৰ হৈ গৈ থাকে তাক এটা সময়ত বহুত ডাঙৰ হৈ যোৱাৰ পিছত আমি ক'ত এৰিব মানুহে সেইটো মাৰিটো নেপেলায় মৰমতে সেইটো কেনেকৈ মাৰিব আপুনি 4 বছৰ 5 বছৰ পোহাৰ পিছত এটা মাছ এটা তাৰ লগত এটা মায়া লাগি যায় মাছটো এৰি দিয়েগৈ পুখুৰীত নদীত খালত আপুনি যদি ড্ৰেইনতো এৰিছে ড্ৰেইনটোতো ক'ৰবাত খালতে পৰিছেগৈ গৈ পেলাই ব্ৰহ্মপুত্ৰতে পৰিছেগৈ তো ইভেঞ্চুৱেলি কি হৈছে সেই মাছটোৰ ডাঙৰ সমস্যাটো কি হ'ল যিহেতু সি এটা ইনভেচিভ মানে অগ্ৰসনকাৰী জীৱ এটা তো তাৰ তাৰমানে বহলি যোৱা মানে কি ক'ম তাৰ প্ৰজনন কৰা কেপাচিটি বহুত বেছি খুব কঠিন পৰিস্থিতিটো জীয়াই থাকিব পাৰে নেকি মাছ মানে বোকাটো যদি সোমাই থাকে মানে আপুনি কিছুমান ভিডিঅ' দেখিব মানে শুকাই যোৱা মাছ এটাৰ ওপৰত পানী ঢালি দিয়ে সি আকৌ মানে জীৱিত হৈ যায় তো মানে মাছটো ইমানেই ভয়ংকৰ আৰু দ্বিতীয়তে সি আমাৰ লোকেল মাছবিলাকৰ কণী খায় কণী পোৱালিবিলাক খাই দিব মানে এনেকুৱা নহয় যে তাৰ চাকাৰ মাউথ বুলি অকল সি এলগি খাব এনেকুৱা নহয় ইনফেক্ট মই নিজে আমাৰ এই মোৰ চিনাকি মানুহৰ ঘৰত মই নিজে দেখিছোঁ ক্ৰক'ডাইল ফিছটোৱে বেলেগ সৰু সৰু মাছ খাই দিয়া মানে আমাৰ থলুৱা মাছলৈ সি যেতিয়া খাল বিলত এতিয়া বিয়পি গৈছে মই দীপৰ বিলৰ কাষত আপোনাক কৈছোঁ কাৰণ সেই মাছটো চাহিদা নাই কোনো নিকিনে তো জালত লাগিছে মাছমৰীয়াই কিমান মাছ মাৰি থাকিব এই ছাইডতে পেলাই থৈ গুচি গৈছে মই দীপৰ বিললৈ এজনমান ষ্টুডেণ্টৰ লগত গৈছিলোঁ মোৰ লগত গৈছিলে তেওঁলোক মই মানে দেখি পটককৈ ভয় খালোঁ ইমান সাপ আছে নেকি ইফালে গৈ আছে ওচৰত গৈ চাওঁ মাছটো তাৰমানে যেতিয়া পেলাই দিলে
সি তাৰমানে পানী বিচাৰি নিজেই জঁপিয়াই গৈ আছে মেটেকা চেটেকা মাজে মাজে। মানে সি পানী নোহোৱাকৈ বহুত ঘণ্টা জীয়াই থাকিব, বহুত ঘণ্টা। পানী ঘণ্টা নহয়, সি মানে এটা ডায়েপ'জ ষ্টেটত গুচি যায়, সেইটোক আমি ডায়েপ'জ বুলি কওঁ মাছ চাছৰ ক্ষেত্ৰত। মানে এইটো মানে তাৰ মেটাবলিক যিমান ছিষ্টেম আছে গোটেইখিনি সি শ্বাটডাউন কৰি বন্ধ কৰি পেলাই তেনেকেই থাকি যাব। মানে যেতিয়া আকৌ মানে প্ৰপাৰ কণ্ডিশ্যন পাব সি তেতিয়াহে আকৌ জীৱিত হ'ব। মই বিশ্বাস কৰক, মানে মই দেখিছোঁ মানুহক মানে পলিথিনতো যদি ভৰাই থৈ দিয়ে সি বোলে 12 ঘণ্টা 13 ঘণ্টালৈকে পলিথিনটোৰ ভিতৰত উশাহ নিশাহ নাপালেও তেনেকেই জীয়াই থাকে। তো এই মাছটো মৰাই মানে নমৰে এই মাছটো সেনেকৈ। তো সেইটো কাৰণে মই কওঁ আপুনি যদি খাল বিলত ক'ৰবাত দেখিছে সেইটোক তুৰন্তে মানে মাৰি পেলাওক। মই আজি থলুৱা নহয়, সেইটো আমাৰ কাৰণে ভাল মাছ নহয়। তাৰমানে মই মাৰি পেলাওক বুলি কৈছোঁ, হয়তো বহুতে বেয়া পাব পাৰে মোৰ কথাটো ভাবি পেলাই, বহুত প্ৰকৃতিপ্ৰেমীয়ে মানে যোনখিনি জীৱ জন্তুৰ প্ৰতি বেছি মৰম থাকে। কিন্তু মই এইটো আমাৰ জীৱ জন্তুখিনি ভালৰ কাৰণে কৈছোঁ, আমাৰ থলুৱাখিনি, আমাৰ পৰিৱেশৰ লগত, আমাৰ জৈৱ বৈচিত্ৰ্যৰ লগত যিখিনি খাপ খাই থকা মাছ আছে বা জলচৰ প্ৰাণী আছে সেইখিনিৰ ভালৰ কাৰণে। আন আমি 100 বা 10টা বা 100টা ভালৰ কাৰণে এই ক'ৰবাৰ পৰা আহা আমাক ক্ষতি কৰি থকা এবিধ মাৰিলে নিশ্চয় একো নহয়। কাৰণ আপোনাক ইমানটোলৈকে কওঁ, মই এটা ভিডিঅ' দেখিছিলোঁ, চি কাউ বুলি কয়, যিটো ডুগং, এটা বিৰাট ৰেয়াৰ এটা মানে সাগৰীয় জন্তু, চি কাউ বুলি কয়। এটা মেমেলে হয়, মানে স্তন্যপায়ী জীৱই হয়, মাছৰ নিচিনাকৈ পানীৰ তলতে ঘূৰি থাকে। তাৰ মূৰত এটা এনেকৈ কেটফিছ লাগি আছে, প্লেকো। এইটো মেক্সিকো ছাইডৰ এটা ভিডিঅ' হয়। সি ক'ত পাইছেগৈ আপুনি ভাবক, সাগৰৰ নিমখীয়া পানীত এটা চি কাউ, এটা ডুগঙৰ মূৰত লাগি আছে। কিমান ভয়ংকৰ হ'ব পাৰে সেই মাছটো। সেইটো কাৰণে ইনভেচিভ স্পেচিছ অকল এয়াই নহয়, মই আপোনাক আৰু এক্সাম্পল দি আছোঁ, ৰেড ইয়েৰ্ড স্লাইডাৰ। বহুতে কাছ ভাল পায়, ঘৰত পুহিব কাছ। তো আমাৰ যিটা ইণ্ডিয়ান স্পেচিছ, ইণ্ডিয়ান যিমান ভাৰতত যিমান বন্যপ্ৰাণী আছে কাকো আপুনি পুহিব নোৱাৰে। বন্যপ্ৰাণী সুৰক্ষা আইনে সেইটো প্ৰদান কৰিছে যে আপুনি পুহিব নোৱাৰে সেইকেইটা জীৱ জন্তু। লাগিলে সেইটো মইনা চৰাই হওক বা ভাটৌৱে হওক, আপুনি পুহিব নোৱাৰে। বহুতে কাছ ভাল পায়, একুৰিয়ামৰ দোকানত যায়, দাদা মোক কাছ লাগে। তো তেওঁলোকে ৰেড ইয়েৰ্ড স্লাইডাৰ, আমেৰিকাৰ কাছ এটা আছে, সেইটো দি দিয়ে। সেই কাছটো আমাৰ বন্যপ্ৰাণী সংৰক্ষণত নাই লিষ্টত, সেইটো কাৰণে লিষ্টত নপৰে কাৰণে সেইটো মানুহে পোহে। তাকো একেই, মৰম লাগে, ডাঙৰ হয়, এৰি দিয়ে। আপুনি দীঘলী পুখুৰীত যাওক, দীঘলী পুখুৰীৰ কাষত যদি আপুনি দেখিছে যে কাছই যদি ৰ'দ পোৱাই আছে, তাৰ মূৰৰ ওচৰত যদি ৰঙা লাইন এটা দেখিছে, গম পাব এইটো ৰেড ইয়েৰ্ড স্লাইডাৰ। কোনোবাই আহি মেলি দিছে। আমাৰ থলুৱা কাছও আছে, সেই কাছলৈ বিপদ নহ'বনে? হ'ব, কাৰণ ই কি কৰে, ইয়াৰ প্ৰজনন, যেনেকৈ মই কৈছোঁ প্ৰত্যেক ইনভেচিভ স্পেচিছৰ মেইন কনচেপ্টটোৱে হৈছে সিহঁতি খুব দ্ৰুত গতিত প্ৰজনন কৰিব পাৰে। তো সিহঁতি প্ৰজনন কৰিব, ইহঁতি বালিতো কণী পাৰিব পাৰে, শিলতো কণী পাৰিব পাৰে। তাৰপিছত খুব বেছিকৈ খায়, চব খায়, গছ গছনিৰ লগতে মানে যি পায় চব খাব। তো ইভেঞ্চুৱেলি আমাৰ যিখিনি থলুৱা কাছ, আমাৰ দুৰা কাছৰ পৰা আদি কৰি যিখিনি আছাম ৰূফ টাৰ্টল, টেন টাৰ্টল যিখিনি আছে, সেই গোটেইবিলাক কাছ আমাৰ লাহে লাহে নোহোৱা হৈ যাব এনেকুৱা হ'লে। আজি যিহেতু বন্যপ্ৰাণী সংৰক্ষণ দিৱস, গতিকে আমি এনেকুৱা ধৰণৰ বন্যপ্ৰাণীৰ ওপৰতেই কথাটো পাতিছোঁ যিবিলাক আমাৰ বিলুপ্ত প্ৰায় হৈ পৰিছে। এটা সময়ত বহুতে ঘন চিৰিকা বুলি কয়, বহুতে ঘৰ চিৰিকা বুলি কয়, দুয়োটাই উচ্চাৰণ কৰে। সেই ঘৰ চিৰিকা চৰাইটো বহুত কমি গৈছে, কাৰণটো কি? তাৰ দুটা কাৰণ বুলি মই ভাবোঁ। এটা হৈ গ'ল ঘৰচিৰিকা, আপুনি গাঁৱত যদি খেৰী ঘৰ দেখা পায়, চাবচোন ঘৰচিৰিকাবিলাক খেৰী ঘৰত সোমাই তাহাঁতি তাতে বাঁহ সাজে। খুব তাহাঁতৰ কাৰণে সুবিধাজনক আছিলে, টকৌ পাতৰ ঘৰ বা খেৰী ঘৰত তাহাঁতি তলতে বাঁহ সাজে। তো আজিকালি খেৰী ঘৰ একটো দেখি পাবলৈ নোহোৱা হ'ল। তাৰপিছতে এটা বহুত ডিবেটেবল কথা এটা আছে, যদিও সেইটো প্ৰাসংগিক কাৰণেই মই কথাটো কৈছোঁ, যে মানে এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনবিলাক যেতিয়া আমাৰ চাৰিওফালে বাঢ়ি গৈছে, অকল মোবাইল টাৱাৰক দুখিলে নহ'ব, চব যিমান ইলেক্ট্ৰনিক ডিভাইচ আছে চবেই এটা ইলেক্ট্ৰনিক তৰংগ এটা এৰে। চ' চাৰিওফালে যিহেতু আমাৰ গোটেই আজিকালি ডিভাইচেৰে ভৰ্তি, তো এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ ফলতো ইহঁতৰ বহুত বৈজ্ঞানিকে কয় যে ইহঁতৰ এগ চেল থিনিং, তাৰমানে ইহঁতৰ কণী যিটো পাৰে, কণীৰ বাকলিটো পাতলা হয়। তাৰ ফলত তাহাঁতি প্ৰি মেচিয়ৰ, মানে পোৱালিটো ভালকৈ বিকশিত হোৱাৰ আগতেই ফাটি যায় কণীটো। তো যাৰ ফলত মানে তাহাঁতৰ পপুলেশ্যন, মানে তাহাঁতৰ সংখ্যা বাঢ়িব নোৱাৰে। তো বহুত মানে সেইটো এটা সমস্যা। আৰু ঘৰচিৰিকা, মই শব্দটো প্ৰিফাৰ কৰোঁ ঘৰচিৰিকা, কাৰণ আৰু এবিধ ঘৰচিৰিকাৰ লগতে ঘূৰি থকা এটা চৰাই আছে, কেতিয়াবা ভালকৈ চালে লক্ষ্য কৰিব, ঘৰচিৰিকাৰ মতা মাইকী দেখাত বেলেগ, তাৰ লগতে ঘূৰি থাকে এবিধ কয় বনচিৰিকা। সিহঁতৰ লগতে থাকে। অকণমান আপুনি ছেমি আৰ্বান, মানে যিখিনি ধৰক টাউন টাইপৰ এৰিয়া, সেইবিলাকত বেছিকৈ পাব। গুৱাহাটীতো দেখা পোৱা যায়, কিন্তু বেছি ঘন মানে মানুহ থকা জেগাত আপুনি দুইটা নাপায় একেলগে, অকল ঘৰচিৰিকাটোকে বেছিকৈ পায়। বনচিৰিকাটো কেনেকুৱা হয়, বনচিৰিকা গোটেই মূৰটোৱে আপোনাৰ ইটা বৰণীয়া হয়, আৰু ডিঙিত এটা বগা লাইন এনেকুৱা থাকে, মানে কলাৰ নিচিনা। আৰু যিটো ঘৰচিৰিকা, তাৰ গোটেই মূৰটো ইটা বৰণীয় নহয়, অলপ ছাইডটো ইটা বৰণৰ,
এই মূৰৰ ওপৰৰ এই জেগাডোখৰত আমি ক্ৰাউন বুলি কওঁ, এই জেগাডোখৰ গ্ৰেইছ কালাৰ হয়। চ' ঘৰ চিৰিকা মতা মাইকী আকৌ বেলেগ বেলেগ, আৰু বন চিৰিকা মতা মাইকী দেখা থাকে। সেইটো কাৰণে মই ঘৰ চিৰিকা প্ৰিফাৰ কৰোঁ। ঘন কৈ দিলে আকৌ ঘন বন কনফিউজিং হৈ যাবতো, তো ঘৰ চিৰিকা আৰু বন চিৰিকা। ঘৰ চিৰিকাই কয়, কিন্তু কিছুমান মানুহে কয় ঘন চিৰিকা, যেনেকে দৰিকণা মাছটো। দৰিকণা দৰিকণা বুলি কওঁতে মনত পৰিছে, সেই মাছটো একেবাৰে নোহোৱা নিচিনা হৈ গৈছে। আপুনি থলুৱা মাছ চাওকচোন, প্ৰায়ে নোহোৱা হৈছে। আপুনি যিখিনি মাছ আমি আজি পুঠি চুঠিবিলাক খাই আছোঁ, সেই মাছ কিন্তু ফিচাৰীত কৰি আছে কাৰণে খাবলৈ পাই আছোঁ। প্ৰাকৃতিক থলুৱা মানে এতিয়া মই তোমাৰ কথাখিনি শুনি মই এতিয়া ভাবিছোঁ কথাটো কি জানানে, কেনেকুৱা ধৰণে থলুৱা মানে আমাৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি আহিছে। ধৰক এই যিটো তুমি কেটফিছটো ক'লা যে, সি বেলেগবিলাক খাই পেলাইছে, সি শেষ কৰিছে। মেটেকাই জলাশয় শেষ কৰিছে। মানে হয়, মেটেকা হয়তো ক'ৰবাত অকণমান লাগে, কিন্তু ইমান বেছি হৈ গৈছে যে জলাশয়বিলাক শেষ হৈ গৈছে। তুমি কোৱাৰ দৰে আমাৰ থলুৱা হেৰিবিলাক যে কয় পুনি বুলি কয়, পুনিটো আমাৰ থলুৱা হয়। তো মেটেকাৰ অগ্ৰখনত পুনি থাকিবলৈ জেগা নাইকিয়া হৈছে। এতিয়া হৈছে কি, সেই মেটেকাই মানে মাটিবোৰ জলাশয় নাইকিয়া কৰি দিছে, বাম কৰি দিছে। তাৰ ফলত থলুৱা মাছবোৰ নোহোৱা হৈছে। মেটেকাৰ কাৰণে মাছে উশাহ নিশাহ নাপাই মৰিবলগীয়া হৈছে। মাছ মৰাৰ কাৰণে আমাৰ থলুৱা চৰাই হেৰাইছে। এই যিটো মানে চাৰ্কেলটো, মানে বিজ্ঞানৰ যিটো চাৰ্কেলটো, মানুহৰ মানে জীৱন পৰিক্ৰমাটো চব মিলাই। আকৌ মাছ নোহোৱাৰ লগে লগে কাইলৈ এনেকুৱা হ'ব চাইবেৰিয়াৰ পৰা চৰাইও নাহিব। সেইটো হৈয়ে আছে, কমি আহিছে। আপোনাক মই এটা মোৰ দৃষ্টিভংগীত যিটো পৰিছে মই এটা কওঁ, প্ৰায়বিলাক বিলত দেখা পোৱা যায়, যেতিয়া ধৰক বাৰিষা পানীটো সোমালে বহুত মাছে কণী পাৰিবলৈ সোমাই আহে। তো লাহেকৈ যেতিয়া ধৰক কণী চণী পাৰিলে, পোৱালি জগিলে, পোৱালিবিলাক ওলালে, মাছৰ পোঙাবিলাক হ'ল, তো মানুহে কি কৰে, আঁঠুৱা জাল লগাই দিয়ে, সৰু সৰু ফুটাৰ। মানে এটাও মাছ পাৰ হৈ যাব, একোৱে পাৰ হৈ নাযায়, শামুক চামুক একোৱে পাৰ হৈ নাযায়, চব ধৰি পেলাই। তো ধৰি পেলোৱাৰ লগত কেতিয়া হয় সেইটো ধৰক ছেপ্টেম্বৰ মানতে সেই মাছখিনি ধৰি পেলালে। তে ধৰি পেলোৱাৰ ফলত কি হৈ গ'ল, এই ডিচেম্বৰ মানলৈকে, আমি মাঘৰ বিহু সময়লৈকে যেতিয়া মাছ বহুত থাকিব লাগে বিলত, মাছে নাইকিয়া হৈ যায় বিলবিলাকত। কাৰণ সেইবিলাক সৰু সৰু মাছ আগতেই ধৰি পেলালে জাল দি পেলাই। এই সৰু মাছ নথকাৰ কাৰণে কি হ'ল, মাছমৰীয়াই বিলবিলাকত মাছ নোপোৱা হ'ল। এতিয়া আগতে কি কৰিছিলে, মাছমৰীয়াই মাছ ধৰিবৰ কাৰণে বিলবিলাকত মেটেকাবিলাক চাফা কৰিছিলে। চাফা কৰাৰ কাৰণে খালী জেগা অলপ থাকে, অলপ চলপ মাছো থাকি যায়, চৰাইবিলাক খালী জেগাখিনিত পৰিবলৈ পায়, মাছো খাবলৈ পায়। এতিয়া মাছমৰীয়াবিলাকে বিলখন চাফাও নকৰে, মেটেকা ভৰ্তি হৈ আছে, চৰাই বহিবলৈ জেগা নাইকিয়া হৈছে। চ' ইয়াৰ লগত গোটেই মানে মই এইটো কেছকেট বুলি কওঁ, মানে ধৰক এটাৰ লগত এটা কানেক্টেড, মানে বাটাৰফ্লাই এফেক্ট বুলি কয় যে, আপুনি মানে বাটাৰফ্লাই ক'ৰবাত পাখি 100টা বাটাৰফ্লাই একেলগে যদি পাখি লৰাই দিয়ে, কোনোবা জেগাত মানে হেৰি হৈ যাব পাৰে, মোৰ মানে ঘূৰ্ণী বতাহ আহি যাব পাৰে। কানেকশ্যনটো তাৰমানে সেইটো এটা মানে এটা সৰু এক্টিভিটিৰ কাৰণে কিমান আমি ভুগিবলগীয়া হ'ব পাৰে মানে আহিব লগা সময়ত। এতিয়া আজিৰ দিনটোৰ বিশেষত্বৰ ওপৰতে কৈছোঁ, বন্যপ্ৰাণী সংৰক্ষণ দিৱস যিহেতু। বন্যপ্ৰাণী সংৰক্ষণ বুলি ক'লে সাধাৰণ মানুহে কি হয়, এইবিলাক আৰু আমাৰ কাম নেকি, চৰকাৰৰ কাম বা এই বিজ্ঞানীবিলাকৰ কাম, মানে বায়'লজিষ্টৰ কাম, তোমালোকৰ নিচিনা। আমাৰ মানুহে সাধাৰণতে এনেকুৱা ধৰণৰ ধাৰণা এটা লৈ থাকে। কিন্তু তাৰ মাজতে বহুতে সংৰক্ষণ হিচাপে নহ'লেও জীৱ জন্তু ভাল পায় কাৰণে সংৰক্ষণ কৰি ৰাখিছে। যেনেকৈ এই ঢকুৱাখনাত এই বাইদেউগৰাকীৰ নামটো মই পাহৰিছোঁ, অসম গৌৰৱ বঁটা পাইছে। তেওঁ যে বাৰীত থকা শগুনে বাঁহ লোৱাৰ কাৰণে গছ কিছুপা কাটিব নিদিয়ে, আজি বহুত বছৰ। বহুতে কয় যে শগুনে ঘৰৰ বাৰীত বাঁহ সাজিব নাপায়, এই মানুহৰ কাৰণে অশনি সংকেত। কিন্তু তেওঁ আজি ইমান বছৰ হেৰি কৰি আজি গোটেই ৰাজ্যজুৰি চৰ্চিত। বাকী আমাৰ এইফালে পূৰ্ণিমা দেৱী, তেখেতো আছে, হাৰ্গিলা বাইদেউ, আৰু বিভিন্ন ঠাইত আছে। ধৰক এই যে তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱত হলু বান্দৰ সংৰক্ষণ, ঠিক তেনেকৈ মাৰ্ঘেৰিটাৰ কেটেটং, এইবিলাকতো মানে হলু বান্দৰ যথেষ্ট আছে। কিন্তু মানে একদম বহল দৃষ্টিকোণেৰে, বহল পৰিসৰত সাধাৰণ মানুহৰ ধাৰণা যে এইবিলাক চৰকাৰৰ কাম, এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম। এতিয়া আজিৰ দিনটোৰ লগত কথাটো প্ৰসংগটো মানে সংগতি আনি মই তোমাক সুধিব বিচাৰিছোঁ, সাধাৰণ এজন খেতিয়কেই হওক বা বিভিন্ন জীৱিকাতে থকাই হওক, কোনোবা চাকৰিয়ালে হওক, গাঁৱতে হওক, চহৰতে হওক থকা মানুহে কেনেদৰে বন্যপ্ৰাণী সংৰক্ষণ কৰিব? মই আজি অলপ দিনৰ আগলৈ ঘূৰি যাব বিচাৰিছোঁ। আপোনাৰ মনত আছে চাগে, যেতিয়া আমি সৰু থাকোঁতে মাৰ লগত একেলগে বহি ভাত খাইছিলোঁ, মায়ে কাঁহীৰ কাষত অলপমান ইমানকণমান ভাত ছেপাৰেটকৈ থৈ দিয়ে। মনত পৰিছে গোটেইখিনি নাখাবি, ষ্টুডিঅ'ত থকা সকলোৱে চাগে এইটো বস্তু মনলৈ আহিছে, বা চাই থকা প্ৰত্যেকেই মনত পৰিছে যে অকণমান ভাত তেওঁ বেলেগকৈ থয়। তেওঁ ক'লে থয় এই ভাতটো, কালে থয়? সেইখিনি ডাইৰেক্ট কাৰোলৈ বুলি নথয়, কিন্তু সেইটো তেওঁ নিজৰ মাকৰ পৰা শিকিছে। তাৰমানে তেওঁলোকে থৈছিলে, তেওঁলোকে যেতিয়া সেই ভাতকণ চোৱা পাতনিত পেলাই দিয়ে, তাতে ডাউকে খাবলৈ আহে। সেইকাৰণে মানুহৰ এই টিউবৱেল বা কুঁৱাৰ পিছফালে যিখিনি অকণমান চোৱা পাতনি, কচু চচু গছবিলাক থাকে, আগতে চোৱা পাতনি আছিলে, আজিকালি চোৱা পাতনি নাইকিয়া হৈ গ'ল।
তাত ডাউক চৰাই আহে, ডাউকে অকল ডাউক নহয়, বহুত বিভিন্ন চৰাই আছিলে, সেইবিলাক চৰাইবিলাকে খাবলৈ আহে। চ' মানুহে কনজাৰ্ভেশ্যন আগৰ মানুহে কনজাৰ্ভেশ্যন বুকুৰ পৰা কৰিছে, মনৰ পৰা। তেওঁলোকে ভিতৰত আছিলে কনজাৰ্ভেশ্যন ক'ৰবাত। সেইটো কাৰণে অতীজতে যেতিয়া শাস্ত্ৰও লিখিছিলে, প্ৰত্যেকজন ভগৱানৰ লগত এটা এটা বাহন দি থৈ গৈছিলে। আমি বাহন বুলি কওঁতে আমি ইনফেক্ট ইয়াৰলৈকে হৈছে যে গণেশ ভগৱানৰ বাহন নিগনিটোকো প্ৰটেকশ্যন কৰিবৰ কাৰণে গণেশ বাবাৰ লগত কানেক্ট কৰি থৈ গৈছিলে। তো আমাৰ অতীজৰ মানুহে সংৰক্ষণ কৰিব জানিছিলে, সেইবাবে আমাৰ মানে সভ্যতা সংস্কৃতিতে সেইটো অতীজৰ পৰা সোমাই আছে, কিন্তু আমি তাক বুজিবলৈ চেষ্টা কৰা নাই, পাহৰি আহিছোঁ। এতিয়া কি হৈছে, এতিয়াও বহুত বয়সস্থ মানুহে কেতিয়াবা ভাতখন থোৱা দেখা যায়, কিন্তু তেওঁলোকে নাজানে কি কাৰণে থৈছে, সেইটো কাৰণে সেইটো আকৌ ডাষ্টবিনতে গুচি যায়। সেইটো ডাষ্টবিনৰ কাৰণে থোৱা নাছিলে, ভগৱানৰ নামতো বহুতে থয়, সেইকেইটা কিন্তু চৰাই তৰাই খাবলৈ দি দিয়ে। মাহঁতে আগতে সৰুতে দেখোঁ মানে সেই শুকানকে যদি ভাত কেইটামান থাকে সেইকেইটা কি কৰে নি পাছফালে চোতালত ছটিয়াই দিয়ে। ঘৰৰ হাঁহ কুকুৰাকেইটাইতো খালেই, তাৰ মাজতে কপৌ, শালিকা, ঘৰচিৰিকাকেইটাও জঁপিয়াই আহিলে। ঘৰৰ আশে পাশে মানে এইটো বহনক্ষম, মানে ছাষ্টেইনেবিলিটি। আমাৰ জীৱনবিলাক ছাষ্টেইনেবল আছিলে। আগতে আমি আলহী আহিলে পুখুৰীটোলৈহে যাওঁ, বজাৰলৈ নাযাওঁ। ঘৰৰ বাৰীখনলৈ তামোল পাৰিবলৈ যাওঁ, আমি পাণ এখন কিনিবলৈ নাযাওঁ। কিন্তু এতিয়া গোটেই ছিষ্টেমটো চেঞ্জ হৈ গৈছে। কিন্তু ক'ৰবাত কি জানি মই ভাবোঁ আমি চাগে আৰু 50 বছৰমান পিছলৈ গ'লেহে এই কনজাৰ্ভেশ্যনৰ যিখিনি শিকিছিলোঁ সেইখিনি চাগে আমাৰ আকৌ চলি আহিব, কিজানি আকৌ আমি ভাবিবলৈ বাধ্য হ'ম। এতিয়া আপোনাক কওঁ, মানে প্ৰত্যেক ভিউৱাৰ্ছকে কওঁ যোনে চাই আছে প্ৰগ্ৰেমটো, আজিতো মই এইটো ক'লে ভুল হ'ব যে আপুনি কাঁহী কাষত থওক, চবকে খুৱাওক, সেইটো ভুল, সেইটো মই আজি ডেটত ক'বলৈ বিচৰা নাই। কিন্তু আমাৰ প্ৰত্যেকটো মানে এক্টিভিটিতে, আমি প্ৰত্যেকটো যি কৰ্ম কৰি আছোঁ, প্ৰত্যেকটো কামতে আমি প্ৰকৃতি সংৰক্ষণৰ কথা পাতিব পাৰোঁ, প্ৰকৃতি সংৰক্ষণ কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ? এতিয়া কথাটো হ'ল যে খেতিয়কজনেও জানে যে কিমানখিনি বিষ পেষ্টিচাইড দিলে তেওঁ পোক মৰিব, তাতকৈ বেছি দিব নালাগে তেওঁ। কাৰণ এইটো এটা মানে কি হয়, আপোনাক মই সাধাৰণভাৱে কওঁ, আমুৰ ফেলকন বুলি এটা চৰাই আছে। আমুৰ ফেলকন আমুৰ প্ৰদেশৰ পৰা আহে। মানে ক'বলৈ গ'লে আমি মঞ্চুৰিয়ান চিকেন যে খাওঁ, তো মঞ্চুৰিয়া বুলি এডোখৰ জেগা আছে চাইনাত। তো সেই মঞ্চুৰিয়াত তাহাঁতৰ মেইন যিটো ব্ৰিডিং গ্ৰাউণ্ড, মানে তাত তাহাঁতি প্ৰজনন কৰে, আৰু তাহাঁতি গোটেই বছৰটো ঘূৰিয়ে ফুৰে। আমাৰ ইয়ালৈ আহে। সৰু নহয় জানো চৰাইটো? সৰু কাউৰী সমান চৰাই এটা, ইমানমান চৰাই, কাউৰী সমান। তো সেই চৰাইটো মঞ্চুৰিয়াৰ পৰা আপোনাৰ আৰম্ভ কৰে এপ্ৰক্সিমেটলি ছেপ্টেম্বৰ মানত জাৰ্ণি আৰম্ভ কৰে, ছেপ্টেম্বৰ লাষ্টৰ ফাললৈ। তো আমাৰ ইয়াত অক্টোবৰৰ লাষ্ট আৰু নৱেম্বৰ মানত একমাহমান নৰ্থ ইষ্টত জিৰায়। আমাৰ অসমতো এই ধৰমতোলতো দেখা পায়, নাগালেণ্ডতো দেখা পায়। তো এই চৰাইটো একমাহমান আমাৰ ইয়াত থাকে। তাহাঁতি গোটেই খানাবিলাক তেতিয়া খোৱা আৰম্ভ কৰে, ফেট গেইন কৰে, যিহেতু ফেটটোৱে আপোনাক লং টাৰ্মৰ কাৰণে এনাৰ্জি দিব। তো তাহাঁতি ক'লৈ যায় জানেনে? আমাৰ ইয়াৰ পৰা ক'ত যায়? চাউথ আফ্ৰিকা। ইয়াৰ পৰা তাহাঁতি চাউথ আফ্ৰিকালৈকে উৰি যায়, আৰবিয়ান চিৰ ওপৰেদিও যায়, ইমান সময় সাগৰেদি উৰি থাকে। ইভেন আগতে ভাবিছিলে মাটিয়ে যায় নেকি, নহয়, এইবাৰ ৰিচেণ্টলি টেগিং কৰা কেইটামান মানে GPS টেগ লগাই ষ্টাডি কৰেতো বহুতে, তাত গম পোৱা গৈছে সাগৰৰ ওপৰেদিও পাৰ হৈ গৈছে। 22,000 কিলোমিটাৰ এটা বছৰত উৰে। এতিয়া মই আপোনাক কওঁ, এই যে নৱেম্বৰ মানত যে আমাৰ ইয়ালৈ আহে, এটা বৰ ধুনীয়া কানেকশ্যন এটা আপোনাক দেখাব বিচাৰিছোঁ। নৱেম্বৰ মানত আমাৰ ধান পকা আৰম্ভ হয়নে বাৰু? হয়। তাত ফৰিংবিলাক হয়। তো আমাৰ ধাননি পথাৰত তাহাঁতি ফৰিং খায়। তাৰমানে ঔষধ প্ৰয়োগ কৰিলেতো ফৰিঙো নাথাকিব। এতিয়া কথাটো হ'ল আমাৰ নেচাৰেল পেষ্ট কণ্ট্ৰল আগৰ পৰাই আছিলে। আমি কি কৰিলোঁ? আমি ভাবোঁ যে এই যে বুলবুলি এটাক ধৰিবলৈ, মই বহুত টাইম মৰিগাঁৱত কিবাকিবি ছাৰ্ভে কৰোঁতে দেখা পাওঁ, মানুহে খেতি চাৰিওফালে নেট লগাই দিয়ে, বুলবুলি মৰি যায়, সৰু পাঠিয়া চৰাই মৰে। এতিয়া পাঠিয়া চৰাইটোৱে আপোনাৰ ফল নাখায়, বেঙেনাটো ছিঙি পেলাই খাবলৈ নাযায়, তাহাঁতি সেই পোকবিলাকে খাব। বুলবুলি চৰাই হয়তো 2-এটা জলকীয়া আপোনাৰ খাব পাৰে, কিন্তু বুলবুলি চৰাই যে আকৌ যে বিষ্ঠা ত্যাগ কৰিব, তাত আকৌ জলকীয়া গছ এজোপাই ওলাব। প্ৰকৃতিয়ে চব বস্তু মানুহৰ ভালৰ কাৰণেই কৰে। আমি জানো, কিন্তু প্ৰত্যেকেই জানো কি কৰিলে ভাল, কি কৰিলে বেয়া। আমি খেতিত সাৰ মাৰি থাকিলেও গম পাওঁ যে ইয়াতকৈ বেছি মাৰিলে কিজানি বেয়া হ'ব নেকি, সেইটো তেওঁ জানে, সেইটো মই বেলেগকৈ তেওঁক ক'ব নালাগে। এতিয়া ধৰক ফান পতা মানুহ এজনেও জানে। এতিয়া মই আপোনাক সাধাৰণভাৱে আজি কওঁ, যোৰহাটৰ পৰা মই খবৰ পাইছোঁ আজি কেইবাদিনৰ পৰাই, যোৰহাটত জাজিমুখ ককিলামুখত এটা বিশাল বিলৰ এটা মানে নেটৱৰ্ক আছে, বহুত বিল আছে, দেখিছোঁ সেইটো চাইডে। ইনফেক্ট ভিডিঅ' আহিছে আমাৰ হাতলৈ যে তাত মানুহে পেষ্টিচাইড ছটিয়াই আছে বিলত। আৰু কিহৰ কাৰণে? সেইটো চৰাই মাৰিবলৈ, বনৰীয়া চৰাই হাঁহবিলাক আহে যে, আৰু তেওঁলোকৰ কি কয় জানা নাই? নিজৰ ঘৰত পুহি পিনিতো খাব পাৰে মানুহে। ঘৰত হাঁহ কুকুৰা অকণমান কষ্ট কৰি পুহি সেইকেইটা খাই থাকক না। কষ্ট কৰিবলৈ নাইকিয়া হৈছে নেকি? আমাৰ আছেই নহয় হাঁহবিলাক। তাৰপিছতো আকৌ বনৰীয়া সেই জীৱ জন্তুকেইটাৰ সোৱাদ কিয় লাগে? তাত আপোনাক দুটা মই চাইড কৈ আছোঁ। এটাটো হৈ গ'ল, মই ইমানটোলৈকেও কওঁ যে বন্যপ্ৰাণী সুৰক্ষা আনৰ কথা মই বাদেই দিলোঁ, এটা চৰাই মাৰি খোৱাটোও মই বাদ দিলোঁ। এটা খালেও কিজানি হয়তো শ আছে, এটা বাকীখিনি থাকিব, কিন্তু পয়জন দি দিয়াৰ লগে লগে কি হ'ল?
আপুনি খাব এটা মৰিব যে 100টা আপুনিতো গোটেই সোপাক ধৰিব নোৱাৰে সিহঁতিতো উৰি যাব ক'ৰবাত খাই মেলি পৰি থাকিব এটা বা দুটা সেইকেইটাকে আপুনি ধৰিব এতিয়া ডাঙৰ সমস্যা এটা আছে ইয়াত অকল সেইভাগে ভাবিলেই নহ'ব যে অকল থলুৱা মানুহখিনিয়ে কৰি আছে মানে স্থানীয় মানুহখিনিয়ে কৰি আছে বাহিৰৰ পৰা চহৰৰ পৰাও ডিমাণ্ড যায় বোলে আমাৰ নিচিনা পঢ়া শুনা মানুহে বোলে ডিমাণ্ড দিয়ে যে এই পবিত্ৰত বিলত আহিছেনে চৰাইজাক বনৰীয়া হাঁহ খাম বনৰীয়া হাঁহ খাম দেই এই এটিটিউড আমি এৰিব লাগিব এই বনৰীয়া আপোনাক মই ইমানটোৱে মই হৃদয়ংগম কৰিবলৈ এটা কথা কওঁ যে বাৰহেডেড গিজ ধিতৰা চৰাই আমাৰ হিমালয়খনত প্ৰায় 6000 মিটাৰৰ পৰা 8000 মিটাৰলৈকে আমাৰ বিস্তৃত তো তাহাঁতি 6000 7000 মিটাৰৰ ওপৰেদি উৰি আহে য'ত হেলিকপ্টাৰ যাব নোৱাৰে তাৰ ওপৰেদি তাহাঁতি উৰি আহে আমাৰ প্ৰদেশলৈ ইমান ওপৰেদি চাকৈ চুকুৱা চৰাই আপোনাৰ কাৰণে সাধাৰণ চৰাই এটা কিন্তু তাহাঁতি টিবেটত গৈ পেলাই তাহাঁতি প্ৰজনন কৰে য'ত বৰফ ইমান য'ত আমি জেকেট নিপিন্ধাকৈ থাকিব নোৱাৰোঁ তাত তাহাঁতি কৰে তো আমি সেই সন্মানকণো আমি দিব নোৱাৰোঁ নেকি যে ইমান দূৰৰ পৰা অহা চৰাই এটা আমাৰ খাল বিলত দেখাই পোৱা যায় চাকৈটো মতাটো চাকৈ মাইকীজনী চাকৈ বুলি কয় মাইকীজনী মতাটো চকুৱা চাকৈ চকুৱা বহুতে ভাবে চৰাইটোক নামটোৱে চাকৈ চকুৱা একচুৱেলি মানে মতা আৰু মাইকী বেলেগ বেলেগ খুব সুন্দৰ নাম এতিয়া ধিতৰা চৰাইটো মানে ক'লোঁ আপোনাক তেনেকৈ আপোনাৰ যিটো ৰাজহাঁহ এটা আছে ডাঙৰ দেও ৰাজহাঁহ বুলি কয় দেওহাঁহটো নহয় দেও ৰাজহাঁহ সেইটো মানে ধিতৰা চৰাইৰ লগতে থাকে প্ৰায় একেই ধিতৰা চৰাইটো আপোনালোকে দেখা পালে গম পাব বগা মূৰৰ ওপৰত দুটা ব্লেক লাইন থাকে তো সেইটো কাৰণে এতিয়া কথাটো হ'ল মানুহে যে পয়জন দি পেলাই যে মাৰিছে সেইটো নকৰিলেই দেখোন হৈ গ'ল আৰু চবতকৈ ভাল কাম কি জানে নাই এজন সাধাৰণ মানুহ হিচাপে কনজাৰ্ভেশ্যন কৰিবলৈ আপুনি একো কৰিব নালাগে একো কৰিব নালাগে সামটাইম ডুইং নাথিং ইজ বেটাৰ দেন ডুইং সামথিং ঠিক আছে আমি সংৰক্ষণ কৰিবলৈ কিবা এটা প্ৰচেষ্টা নকৰোঁ কিন্তু বেয়া নকৰিলেই হৈ গ'ল অনাহকতে গছ এজোপা উঘালি নেপেলালেই হ'ল আপোনাক গছ ৰুবলৈ কোনোবাই কৈছে গছ নিজে হৈ যায় চৰাই কৰি আছে নিজৰ কাম হাতীয়ে কৰি আছে নিজৰ কাম আপুনি নালাগে একো কৰিব কিন্তু একো নকৰিব কাৰণ ক্ষতিটোও নকৰিব আপুনি একো কৰাও নাই আকৌ ক্ষতিও কৰিবলৈ গৈছে সেইটো বেলেঞ্চটো প্ৰকৃতিয়ে নিজৰ কিন্তু কাম কৰি আছে আৰু এটা আপোনাক কথা কৈ থওঁ এটা সময়ত ডাইনোচৰ আছিলে আজি আছে ডাইনোচৰ এটা সময়ত পৃথিৱীখন ৰাজত্ব কৰিছিলে পোক পতংগই আজিতো সেইবিলাকো নাই আজি ৰাজত্ব মানুহে কৰি আছে কাইলৈ মানুহ নোহোৱা হৈ যাব প্ৰকৃতি একো নহয় আমি যে কওঁ পৃথিৱী বচাওঁ আহক পৃথিৱী বচাব আপুনি নালাগে পৃথিৱীয়ে নিজে নিজক জানে কেনেকৈ বচাব লাগে পৃথিৱীয়ে ইচ্ছা কৰিলে এটা এনেকৈ চুটকি মাৰিলে গোটেই মানুহ খতম আমি নিজৰ সেই চুনামি ভূমিকম্প আহি হৈ আছে এইবিলাকতো তাৰে প্ৰমাণ তো সেইটো কাৰণে সময় আমাক দিছে প্ৰকৃতিয়ে চিন্তা কৰিবলৈ ভাবিবলৈ যে আমাৰ যিখিনি পদক্ষেপ আমি যিখিনি প্ৰত্যেকটো খোজতে আমি প্ৰকৃতিক হানি নকৰাকৈ এটা বহনক্ষম মানে ৱেট প্ৰচেষ্টাত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আজি AQI শব্দটো নতুনকৈ মানুহে শিকিছে দিল্লীত বোলে AQI হাই অসমত AQI বায়ুৰ কিবা সূচাংক তো দূষিত ভাবি চাওক আপুনি মানে কি দিন আহিছে মানে আমাৰ কাৰণে তো আমি যদি প্ৰকৃতিক যদি সন্মান নকৰোঁ আমাৰ পদে পদে তেতিয়াহ'লে কিন্তু আমি এই বেয়া দিনবিলাক আৰু বেয়াকৈ দেখি পাম আৰু দেখিবলৈ গৈ আছোঁ মানে যদি আমি প্ৰকৃতিৰ কাৰণে অকণমান চিন্তা কৰিলেও হয় দেখোন মই যে বাৰ্তাখিনি প্ৰেৰণ কৰিছোঁ লগতে মোৰ লগত যদি আৰু 10জনে ওলাই মই বিৰাট ভাল পাইছোঁ কি জানে মোৰ আমোৰ ফেলকনৰ ভিডিঅ'টো চোৱাৰ পিছত ধৰমটোলৰ কেইজনমান থলুৱা যুৱক মানে তাৰে স্থানীয় যুৱকে মোক ফোন কৰিছে দাদা মই আহিছিলোঁ আজি চাবলৈ আজি আমি ইমানকেইটা দেখা পাইছোঁ আজি সিমানকেইটা দেখা পাইছোঁ ইভেন মোক মোৰ চিনাকি কোনোবা যেতিয়া যায় তেওঁলোকে সহায় কৰে দেখাবলৈ যোৰহাটত কেইজনমান মোৰ বন্ধুৱে মোৰ লগতে কথা পাতি তেওঁলোকে অনুপ্ৰেৰিত হৈ তেওঁলোকো আৰম্ভ কৰিছে তেওঁলোকে তদাৰক কৰি থাকে তেনেকৈ আৰম্ভ হওকচোন তেনেকৈ মানে দেৰি হৈছে আমাৰ আৰম্ভ কৰাৰ কিন্তু একেবাৰে নোহোৱাতকৈ দেৰিয়ে হওকচোন কিন্তু কামটো ভালকৈ হওক গধূলি হ'লে ৰাতিপুৱা হ'ব ৰাতিপুৱাটো সুন্দৰ হয় সদায় আমি এটা নতুন আশালৈ জীয়াই থাকিব লাগে গতিকে আজি যিহেতু বিশ্ব বন্যপ্ৰাণী সংৰক্ষণ দিৱস গতিকে এটা নতুন আশাৰে আমি আশা কৰিম নীলোৎপলে যিখিনি কথা ক'লে কাৰণ তেওঁ এই দিশটোত তেওঁ বিশেষজ্ঞ দীৰ্ঘদিন ধৰি কাম কৰি আহি আছে গতিকে নীলোৎপলৰ কথাখিনি আপোনালোকক নিশ্চয় অনুপ্ৰাণিত কৰিব এতিয়াৰ পৰা আহক কেৱল মাত্ৰ বন্যপ্ৰাণী সংৰক্ষণ দিৱস এটা দিন আমি নেমানি প্ৰত্যেকটো দিনেই বন্যপ্ৰাণী সংৰক্ষণ দিৱসৰ কথা মানে ভাবোঁ বন্যপ্ৰাণী সংৰক্ষণ কৰোঁ আৰু বন্যপ্ৰাণী সংৰক্ষণ হ'লে প্ৰকৃতি সংৰক্ষণ হ'লেহে প্ৰকৃতিৰ এটা ক্ষুদ্ৰ অংগ এই আমি মানুহবোৰ জীয়াই থাকিব পাৰিম অহাৰ বাবে বহুত ভাল লাগিলে বহুত যথেষ্টখিনি কথা পাতিলোঁ আশা কৰিছোঁ আমাৰ দৰ্শকসকল উপকৃত হ'ব য'ত আমি কণ্টেণ্ট নাই বুলি কৈ থাকোঁ ভাল কণ্টেণ্ট নোহোৱা হ'ল বুলি কৈছোঁ আশা কৰিছোঁ আজি এইটো এটা ভাল কণ্টেণ্ট আৰু মানুহে ভাল পাব আৰু উপকৃত হ'ব ধন্যবাদ নীলোৎপল ধন্যবাদ